হেল্ল' ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত আমি পঢ়িম ক্লাছ 6 মেথামেটিক্সৰ লেসন নম্বৰ 6 যাৰ নামটো হৈছে এলিমেণ্টাৰী শেপ ষষ্ঠ শ্ৰেণীৰ গণিতৰ পাঠ নম্বৰ 6 পাঠটোৰ নাম হ'ল প্ৰাথমিক আকৃতিসমূহ এই পাঠটিৰ আমি এক্সাৰসাইজ 6C অনুশীলনী 6C থকা সকলোবোৰ সমস্যা সমাধান কৰিম তোমালোকক জনাও যে ইয়াৰ আগৰ দুটামান ভিডিঅ'ত আমি এই পাঠটোৰে এক্সাৰসাইজ 6A আৰু এক্সাৰসাইজ 6B বিৰ সকলোবোৰ সমস্যা কৈ থোৱা আছে তোমালোকে এই ভিডিঅ'খিনি চাই ল'বা এই ভিডিঅ' দুটা চাই আহিলেই এই প্ৰশ্নখিনি কৰিলে মানে তোমালোকৰ সহজ হ'ব ঠিক আছে তো পূৰ্বৰ দৰে এই এক্সাৰসাইজটোৰ আমি সমস্যাবোৰ সমাধান ইংৰাজী আৰু অসমীয়া ভাষা দুইটা ভাষাতে কৰিম তোমালোকৰ যেটো ভাষা তোমালোকৰ কাৰণে উপযোগী হয় এই ভাষাটো তোমালোকে শিকি ল'বা বা লিখি ল'বা ঠিক আছে তো আমি এটা এক্সাৰসাইজ আৰম্ভ কৰাৰ আগতে তোমালোকে জানাই যে যিকোনো এটা এক্সাৰসাইজ আৰম্ভ কৰাৰ আগতে আমি কি কৰিব লাগে এক্সাৰসাইজত যিহৰ বিষয়ে পঢ়িম এই বিষয়টো আমি অকমান আলোচনা কৰি ল'ব লাগে গতিকে আমি এই এক্সাৰসাইজটোত মূলত আমি চতুৰ্ভুজৰ ওপৰত পঢ়িম চতুৰ্ভুজনো কি চতুৰ্ভুজৰ প্ৰকাৰ কি হেবোৰ পঢ়ি আমি জানিম গতিকে আমি এক্সাৰসাইজটো কৰাৰ আগতে অকমান চতুৰ্ভুজৰ বিষয়ে আলোচনা কৰিম ঠিক আছে এতিয়া আমি আৰম্ভ কৰিম চতুৰ্ভুজৰ পৰা প্ৰথমে আমি জানিম চতুৰ্ভুজ মানে কি ছাত্ৰ ছাত্ৰীসকল তোমালোকক কওঁ যে চতুৰ্ভুজ মানে হ'ল এটা বন্ধ চাৰিটা বাহু থকা এটা বন্ধ চিত্ৰ ঠিক আছে যেনেকৈ আমি ত্ৰিভুজটো পাইছিলোঁ ত্ৰিভুজ মানে তিনিটা বাহু থকা এটা বন্ধ চিত্ৰ যেনেকৈ এটা বাহু ইয়াতে মই চিত্ৰ ৰাখিছোঁ ঠিক আছে এইটো এটা বাহু দুটা বাহু হ'ল এফালে তিনিটা বাহু হ'ল এফালে আৰু এটা বাহু ৰাখিছোঁ এইটো হ'ল চাৰিটা বাহু ঠিক আছে এই চোৱা এই চিত্ৰটো চোৱাচোন ইয়াত বাহু এইবোৰ কয় বাহু মজতি এইবোৰ কয় বাহু ইয়াত বাহু কেইটা আছে বাহু এটা দুটা তিনিটা চাৰিটা এই চাৰিটা বাহু থকা এটা চিত্ৰৰ লগতে বাহুবোৰ কি হৈছে হিটোৱে হিটোৰ লগত কি হৈছে সংযোগ হৈ আছে ধৰি লওক ইয়াত আৰু এটা চিত্ৰ ৰাখিছোঁ এইটো এটা দুটা তিনিটা তো চাৰিটা বাহু চোৱা ইয়াতো কেইটা বাহু আছে এই চিত্ৰটো চোৱা চিত্ৰ নম্বৰ এইটো 1 যেনেবা এইটো চিত্ৰ নম্বৰ 2 এটা চিত্ৰ নম্বৰ 1 আৰু চিত্ৰ নম্বৰ 2 মাজত পাৰ্থক্য চোৱা চিত্ৰ নম্বৰ 1 তো চাৰিটা বাহু আছে চিত্ৰ নম্বৰ 2 তো কি আছে চাৰিটা বাহু আছে এটা দুটা তিনিটা চাৰিটা এতিয়া কথাটো হ'ল চিত্ৰ নম্বৰ 2 তো কি হৈছে এই বাহুবোৰ যদিও চাৰিটা বাহু আছে কিন্তু গোটেই বাহুবোৰ সম্পূৰ্ণ হেতুৰ লগত হেতু সংযোগ নহয় বাকি কেইটামান সংযোগ হৈ আছে কিন্তু কি হৈছে এটা লাষ্টত কি হৈছে এই বাহুটো আৰু এই বাহুটো মানে বন্ধ নহয় ক্লোজ নহয় গতিকে এই বাহুটো ইয়াক আমি কোৱাড্ৰিলেটাৰেল অৰ্থাৎ চতুৰ্ভুজ বুলি নকওঁ তো আমি ইয়াক কম এই এক নম্বৰ চিত্ৰটো এইকাৰণে চতুৰ্ভুজ বুলি কম যে ইয়াত চাৰিটা বাহু আছে লগতে এইটো বন্ধ সূত্ৰ এতেকে আমি কি বুজি পালো যে চতুৰ্ভুজ মানে হ'ল চতুৰ্ভুজ এটা চাৰিটা বাহু থকা এটা বন্ধ চিত্ৰ ইংৰাজীত কি কওঁ এইটো চতুৰ্ভুজক কোৱাড্ৰিলেটাৰেল তো এইটো ইংৰাজীত ক'ব গ'লে কি হ'ব এ ক্লোজ ফিগাৰ উইথ এ 4 সাইড এটা বন্ধ চিত্ৰ য'ত চাৰিটা বাহু আছে ঠিক আছে আমি গম পালো চতুৰ্ভুজ কি গম পালো নহয় এতিয়া আমি যাম ইয়াৰ পৰা আমি চতুৰ্ভুজৰ চাই লোৱা চতুৰ্ভুজত মূলত কেইটা বাহু থাকে চাৰিটা বাহু থাকে এইটো ক'লোৱে লগতে চতুৰ্ভুজত কেইটা কোণ থাকিব চোৱা এইটো কোণ এটা 1 নম্বৰ কোণ 2 নম্বৰ কোণ 3 নম্বৰ কোণ 4 নম্বৰ কোণ ইয়াত কোণ কেইটা পালো কোণো পালো চাৰিটা তাৰমানে আমি কি গম পালো বাহু চাৰিটা বাহু ইংৰাজীত ক'লে লাগিব সাইড হ'ব সাইডটো বাহু বুলি কয় দেই আৰু চাৰিটা কি হ'ব এংগুল 4 এংগুল এটা যদি মই এইখিনি কৈয়ে দিম বাৰু ইয়াত যদি মই যদি এই বিন্দুবোৰ যদি এই শীৰ্ষবিন্দু এইবোৰ হৈছে শীৰ্ষবিন্দু হয় নহয় শীৰ্ষবিন্দু ইংৰাজীত ভাৰ্টিসেছ য'ত দুটা বাহু সংযোগ হৈছে এইটো এই বিন্দুৰ নাম বোলে এ এই বিন্দুৰ নাম বোলে বি এই বিন্দুৰ নাম বোলে চি এই বিন্দুৰ নাম বোলে ডি গতিকে এটা এই চতুৰ্ভুজটোৰ নামটো কি হ'ব এ বি চি ডি এটা কি হ'ব এটা চতুৰ্ভুজ ঠিক আছে গম পালো নে ঠিক তেনেকৈ আৰু এটা আঁকিছোঁ মই এইটো এটা বাহু এটা দুটা বাহু তিনিটা বাহু চাৰিটা বাহু ইয়াত যদি মই যদি নাম দিওঁ এইটো পি কিউ আৰ এছ গতিকে এই চতুৰ্ভুজটোৰ নামটো কি হ'ব পি কিউ আৰ এছ এই চতুৰ্ভুজটোৰ নাম কি হ'ব পি কিউ আৰ এছ ঠিক আছে এটা চোৱা এইটো বাৰু গম পালোৱে এটা এই চতুৰ্ভুজ প্ৰথম চতুৰ্ভুজটো এ বি চি ডি চতুৰ্ভুজটোৰ বাহু কেইটা আছে ক'লো চাৰিটা চতুৰ্ভুজৰ বাহু গোটেই বাহুবোৰ নামটো কি হ'ব প্ৰথমে হ'ব এইটো এ বি এইটো বাহু কাৰ্চৰটো চাবা দেই এইটো বাহু নামটো কি এ বি বাহু হয়নে নহয় এ বি নেক্সটটো কি বি চি আৰু কি এইফালে চি ডি আৰু কি হ'ব আমাৰ এ ডি বা ডি এ এইবোৰ কি হৈছে এইবোৰ হৈছে বাহু ক'ৰ বাহু এইটো চতুৰ্ভুজ এ বি চি ডিৰ বাহু ঠিক তেনেকৈ কোণটো চোৱা এইটো এ কোণ এইটো বি কোণ চি কোণ ডি কোণ গতিকে কোণৰ চিম্বলটো কোণ এ কোণ বি কোণ চি আৰু কোণ ডি কি হয় চতুৰ্ভুজৰ কি হয় আমাৰ চতুৰ্ভুজ এ বি চি ডিৰ কি হ'ব কোণ হ'ব ঠিক আছে গম পালো না এটা চতুৰ্ভুজ কি ভালকৈ গম পাইছ নিশ্চয় গম পাইছা বুলি ধৰি লৈছোঁ মই ঠিক আছে এটা আমি যাম চতুৰ্ভুজৰ প্ৰকাৰ
ঠিক আছে টাইপছ অফ কোৱাড্ৰিলেটাৰেল টাইপছ অফ চতুৰ্ভুজৰ প্ৰকাৰ মানে চতুৰ্ভুজ কেইবা প্ৰকাৰৰ হয় তাৰে আমি এটা এটাকৈ পঢ়িম ঠিক আছে প্ৰথম প্ৰকাৰটো হৈছে ট্ৰেপিজিয়াম নামটো হয়তো আগত শুনিছানে মই নাজানো যদি না শুনা তেতিয়া শুনি লোৱা এইবোৰ বস্তু পিছলৈ দৰকাৰ হৈ থাকিব দেই তো প্ৰথম চতুৰ্ভুজটোৰ নাম কি হ'ব ট্ৰেপিজিয়াম তো আমি জানোৱে চতুৰ্ভুজ মানে হ'ল চাৰিটা বাহু থকা বন্ধ চিত্ৰ গতিকে ট্ৰেপিজিয়ামো কি হ'ব চাৰিটা বাহু থকা বন্ধ চিত্ৰই হ'ব কিন্তু তাৰ এটা কণ্ডিশ্যন থাকিব এই কণ্ডিশ্যনটো ফুলফিল হ'লে ই হ'ব ট্ৰেপিজিয়াম এতিয়া তাৰ কণ্ডিশ্যনটো হ'ল ধৰি লোৱা এটা চতুৰ্ভুজ চাবা দেই এইটো এটা চতুৰ্ভুজ ঠিক আছে চতুৰ্ভুজ আঁকিছোঁ এই চতুৰ্ভুজটো মোৰ নাম ৰ'বা দেই চতুৰ্ভুজটোৰ নাম দিছোঁ এ বি চি ডি এতিয়া চাবা এখন যদি মন কৰা এই এ বি বাহুডাল আৰু চি ডি বাহুডাল কি হৈছে চোৱাচোন এ বি বাহুডাল মই যদি এনেকৈ যদি আঁকোঁ ঠিক আছে অকণমান এনেকৈ আঁকোঁ ৰ'বা ঠিক আছে মই যদি চি ডি বাহুডাল যদি এনেকৈ যদি আঁকোঁ এতিয়া চোৱা এইটো চি ডি বাহুডাল ন এইটো আমাৰ এ বি বাহু এই এ বি বাহুডাল চোৱা এই দুটা কেতিয়াবা যদি মই যিমানে বঢ়াই গৈ থাকোঁ বা যিমানে কমাই গৈ থাকোঁ এই দুটা বাহু কেতিয়াবা সংযোগ হ'বনে এনেকৈ যদি মই চি ডিক যদি এনেকৈ বঢ়াই গৈয়ে থাকোঁ বা এ বিক যদি এনেকৈ যদি বঢ়াই যদি মই গৈয়ে থাকোঁ সিহঁতে কেতিয়াবা কোনোবা জেগাত সংযোগ হ'ব জানো কেতিয়াও সংযোগ নহয় আৰু যদি দুটা বাহু বা দুটা ৰেখা এইটো এটা ৰেখা তলত দেখাইছোঁ আকৌ তলত দুটা ৰেখা দেই দুটা ৰেখা যদি কেতিয়াও যদি সংযোগ নহয় তো এনে দুটা ৰেখা যেনিবা এই ৰেখাৰ নামটো এল এই ৰেখাৰ নামটো বোলে এম গতিকে এইটো এল ৰেখা আৰু এম ৰেখা এই দুটা বাহু ৰেখাই বোলে কেতিয়াও বোলে সংযোগ নকৰে যিমানে তুমি দীঘল কৰা বা চুটি কৰা তো এনে ক্ষেত্ৰত আমি কি ক'ম যে এলটো কি হ'ব সমান্তৰাল হ'ব কাৰ লগত সমান্তৰাল এইটো কম সমান্তৰাল বাহু বা লাইন হ'ব কাৰ লগত এল সমান্তৰাল এম হ'ব কেছটো বুজিছানে এতিয়া কেছ আমি যদি গণিত ভাষাত এইটো লিখোঁ এল সমান্তৰালৰ চিম্বলটো এনেকুৱা দুটা আমি এনেকৈ লাইন দুডাল আঁচ টানি দিওঁ সমান্তৰাল এম কেছটো বুজিছানে ঠিক আছে তো ইংৰাজীত সমান্তৰালটো কয় পেৰেলেল কি বুলি কয় এইটো আমি লিখিম এল ইংৰাজী লিখিবলৈ কি লিখিম এম পেৰেলেল এম তাৰ ইয়াকো ইংৰাজীটো যদি চিম্বল লিখিবলৈ এল পেৰেলেলৰ চিম্বল দুটাতে একেই হ'ব অসমীয়া কাৰণে একেই ইংৰাজী কাৰণেও একেই এল পেৰেলেল এম ঠিক আছে গতিকে মানে কি এনেকৈ যদি দুটা বাহু বা দুটা ৰেখা যদি কোনোকালে যদি কাটাকুটি নকৰে মানে সিহঁতৰ মাজত দূৰত্ববোৰ যদি সমানেই হৈ থাকে সদায় তো এনে দুডাল বাহুক আমি কি বুলি ক'ম বা ৰেখা কি বুলি ক'ম দুডাল ৰেখা পেৰেলেল পৰস্পৰ সেইটোৰ লগত পেৰেলেল এতিয়া চোৱা এই বাহুটোত আমাৰ কি বাহু আছে এইটো চি ডি বাহু আছিলে আৰু আমাৰ এই ওপৰ এইটো চোৱা এইটো চি ডি বাহু আৰু এ বি বাহু এই এ বি আৰু চি ডি বাহুৰ মাজত কি এ বি বাহু আৰু চি ডি বাহুৰ মাজত কি হৈছে দুটা কি হৈছে সমান্তৰাল হ'ব কাৰণ পৰস্পৰে সিটোৰ লগত যিমানে আমি বঢ়াই গৈ থাকিলেও কেতিয়াও কাটাকাটি নকৰে গতিকে দুটা কি হ'ব আমি এ বি পেৰেলেল বা সমান্তৰাল কি হ'ব চি ডি এতিয়া চোৱা ঠিক আছে এতিয়া আকৌ আমি নেক্সট আমাৰ ট্ৰেপিজিয়ামটোলৈ ঘূৰি যাওঁ এতিয়া চোৱা এই চতুৰ্ভুজটোত এ বি আৰু চি ডি কি হ'ব সমান্তৰাল হ'ব তাৰমানে এ বি আৰু চি ডি কোনো কালে সিহঁতৰ সংযোগ নহয় সিহঁতৰ মাজত দূৰত্বটো সদায় সমানে হৈ থাকিব এতিয়া যদি এনেকুৱা যদি হয় চাবা এতিয়া বাকীবোৰ মুচি দিওঁ দেই এতিয়া কথাটো মেইন কথালৈ এতিয়া আহিম ঠিক আছে ঠিক আছে এতিয়া চাবা মানে কি হয় ট্ৰেপিজিয়ামত এটা চতুৰ্ভুজ ট্ৰেপিজিয়াম মানে এটা চতুৰ্ভুজ য'ত যদি এযোৰ বিপৰীত বাহু এইটো চোৱা ডি চিৰ বিপৰীত বাহু কি এ বি এই ডি চি বাহুডালৰ বিপৰীত বাহু কি হ'ব এ বি হ'ব নাই বিপৰীত মানে তাৰ পোনে পোনে থকাটো মানে তাৰ বিপৰীত ফালে থকাটো এই ডি চি এযোৰ বিপৰীত বাহু যদি সমান্তৰাল হয় ইয়াতে ডি চি আৰু এ বি কি হৈছে সমান্তৰাল আৰু চোৱা এ ডি আৰু চি ডি সমান্তৰাল হ'ব জানো মই যদি এ ডিটো যদি বঢ়াই গৈ থাকিব এনেকৈ গৈ থাকিব আৰু এই চি ডি এনেকৈ বঢ়াই গৈ থাকিব তো দুটা গৈ এটা মই কি কাটাকুটি কৰিব নাই গতিকে যদি দুটা সময় দুটা বাহুৱে গৈ এটা মই যদি কাটাকুটি কৰে সেই দুটাক আমি সমান্তৰাল বুলি নকওঁ কাৰণ সমান্তৰাল হ'লে কেতিয়াও কাটাকুটি নকৰে এতিয়া গতিকে এ ডি আৰু বি চি সমান্তৰাল নহয় এতিয়া কি পাইছোঁ আমি যে চি ডি আৰু এ বি কি হৈছে এই দুটা সমান্তৰাল গতিকে এটা চতুৰ্ভুজত যদি এযোৰ বাহু যদি সমান্তৰাল হয় ইয়াতে এ বি সমান্তৰাল কি বুলি কৈছোঁ মই চি ডি তো এনেকুৱা যদি এযোৰ যদি বাহু যদি সমান্তৰাল হয় এনে ত্ৰিভুজকে আমি ক'ম এনে চতুৰ্ভুজকে আমি ক'ম ট্ৰেপিজিয়ামটো অসমীয়াটো ট্ৰেপিজিয়াম বুলি কয় ইংৰাজীতেও ট্ৰেপিজিয়াম বুলি কয় ধৰিব পাৰিছানে চতুৰ্ভুজ য'ত এযোৰ বাহু কি হ'ব আমাৰ সমান্তৰাল হ'ব ঠিক আছে এনে চতুৰ্ভুজক আমি কি বুলি ক'ম ট্ৰেপিজিয়াম ঠিক আছে মই যদি আৰু এটা যদি উদাহৰণস্বৰূপে আৰু এটা যদি আঁকোঁ যাতে বুজক বোলো ইয়াতে এটা বাহু এবাৰ অলপ দেখাকৈ যদি উল্টাকৈ যদি মই আঁকোঁ ইয়াতে এইটো এটা বাহু ঠিক আছে এইটো এটা বাহু ঠিক আছে মই দুটাক এনেকৈ সংযোগ কৰিছোঁ এইটো সংযোগ কৰিছোঁ ঠিক আছে এইটো মই সংযোগ কৰিছোঁ এতিয়া চাবা
এতিয়া এই বাহুডাল চাব এইটো বাহু মই যদি ৰাইট চিন দিছোঁ এইটো বাহু এই বাহুডাল কি সমান্তৰাল মই যদি এই দুটা যিমানে বহাই গৈ থাকোঁ এই দুটা কি হ'ব সমান্তৰাল মানে কেতিয়াও সেইটোৰ মাজত দূৰত্বটো সমানেই থাকিব কেতিয়াও কটাকটি নকৰে ঠিক আছে কিন্তু এইটো মই য'ত ৰাইট চিন দিছোঁ আৰু এই দুটা বাহুক কি কৰোঁ এই বাহু দুটা যদি মই যদি বঢ়াই দিওঁ এটা মই কি কৰোঁ দুটা কাটাকাটি কৰিব নাই গতিকে এই বাহুডাল আমি সমান্তৰাল বুলি ক'ব নোৱাৰোঁ মানে সমান্তৰাল নহয় গতিকে এই চতুৰ্ভুজটোক আমি কি পাইছোঁ যে এযোৰ বাহু কি হৈছে ইয়াতে এযোৰ বিপৰীত বাহু কি হৈছে সমান্তৰাল হৈছে তো এনে চতুৰ্ভুজ আমি কি বুলি কওঁ ট্ৰেপিজিয়াম বুলি কওঁ ঠিক আছে নিশ্চয় বুজি পাইছা তো ইয়াৰ নাম যদি মই যদি নাম দিওঁ পি কিউ আৰ এছ যদি নাম দিওঁ গতিকে পি কিউ আৰ এছ এটা কি হ'ব পি কিউ আৰ এছ এটা কি আৰ এছ এটা ট্ৰেপিজিয়াম বুজি পালা নিশ্চয় ঠিক আছে এতিয়া এইটো আছিলে আমাৰ ট্ৰেপিজিয়াম নেক্সট এটা ট্ৰেপিজিয়ামৰ পৰা অকণমান যদি আগলৈ যদি যাওঁ তেতিয়া আমি পাম সামন্তৰিকটো কি চোৱা ট্ৰেপিজিয়ামত এযোৰ বিপৰীত বাহু কি সমান্তৰাল ঠিক আছে কিন্তু সামন্তৰিক নেক্সট যিটো আমি বিষয়টো নেক্সট যিটো আমাৰ চতুৰ্ভুজটো হ'ব এইটো নাম হৈছে সামন্তৰিক ইংৰাজীত কয় পেৰেলগ্ৰাম সামন্তৰিকটো হৈছে কি হ'ব ট্ৰেপিজিয়ামত এযোৰ আছিলে সামন্তৰিকত হ'ব দুযোৰ বিপৰীত বাহু সমান্তৰাল হ'ব এটা চাবা মই আঁকি দিছোঁ চাবা মন দিবা ঠিক আছে ঠিক আছে ঠিক আছে ঠিক আছে এতিয়া চোৱা মই ইয়াৰ নাম দিছোঁ এ বি চি ডি এতিয়া এই চতুৰ্ভুজটো ভালকৈ চোৱাচোন এই চতুৰ্ভুজ এ বি বাহুডালে ডি চি বাহুৰ লগত কি হ'ব তেনেকৈ যদি মই যদি চাওঁ ভালকৈ যদি বাহিৰত চাওঁ দুটা কি হ'ব দুটা সমদূৰত্ব হয়নে নহয় দুটাক যিমানে বহাওঁ মাজত সিহঁতে কেতিয়াও কটাকটি নকৰে এতিয়া আমি কি ক'ব পাৰোঁ যে এ বি সমান্তৰাল এইটো সমান্তৰাল চিম্বল হয় নহয় পেৰেলেল সমান্তৰাল মানে পেৰেলেল ইংৰাজীত এ বি সমান্তৰাল কি হ'ব চি ডি হ'ব ঠিক তেনেকৈ এতিয়া মানে এই এ বি ডালৰ বিপৰীত বাহু কি আছিল চি ডি আছিল তাৰমানে এই বিপৰীত বাহুযোৰ কি হৈছে সমান্তৰাল হ'ল ঠিক তেনেকৈ এতিয়া বি চি আৰু এ ডিক চোৱাচোন বি চি আৰু এ ডি কি হৈছে এই দুটাও কি এইটো বিপৰীত বাহু হয়নে নহয় আৰু এই দুটাকো যদি মই যদি ভালকৈ চাওঁ ইয়াত যদি মই তলত এনেকৈ যদি ৰাখি চাওঁ ভালকৈ এনেকৈ আছে হয়নে নহয় একজেক্ট হোৱা নাই বাৰু তো এই দুটাও কি হ'ব এই দুটা সিটোৰ লগত কি আছে সমান্তৰাল হৈ আছে যে এনেকুৱা যদি হয় তাৰমানে ইয়াতে কি পালোঁ আমি এতিয়া কি হৈছে এ বি সমান্তৰাল চি ডি ঠিক তেনেকৈ এতিয়া কি পালোঁ বি চি সমান্তৰাল এ ডি হ'ব হৈছে নাই গতিকে কি হ'ব যদি চতুৰ্ভুজটোত বিপৰীত বাহুবোৰ যদি সমান্তৰাল হয় তো এনে চতুৰ্ভুজ আমি কি বুলি ক'ম সামন্তৰিক বুলি ক'ম ঠিক আছে যাক আমি ইংৰাজীত পেৰেলগ্ৰাম মনত থাকিবনে নিশ্চয় মনত থাকিব তোমালোকে চেষ্টা কৰিবা পাৰিবা গতিকে আকৌ এটা যদি মই যদি লওঁ এনেকুৱাও হ'ব পাৰে সি নহ'লে এইটো ঘঁহাই পালোঁ মই এনেকৈ চিধাকৈ ৰাখিছোঁ বাৰু যেনিবা ঠিক আছে এনেকৈও ৰাখিব পাৰোঁ ঠিক আছে ইয়াত চোৱা এইটো কি হৈছে মানে এইটোৰ লগত এইটো মানে মই কাৰ্চৰ চোৱা এই পইণ্ট এই ৰেখাডালৰ বিপৰীত এইটো হয়নে নহয় এই বাহুডালৰ বিপৰীত এই দুটা বাহু সমান্তৰাল ঠিক আছে আৰু এই দুটা বাহু বোলে সমান্তৰাল এনেকুৱা যদি হয় তেনেহ'লে আমি কি ক'ব পাৰিম যে এই চতুৰ্ভুজটো কি হৈ যাব সামন্তৰিক হৈ যাব এতিয়া ইয়াত যদি মই যদি নাম দিওঁ পি কিউ আৰ এছ ইয়াতে কি হ'ব লাগিব পি কিউডালে কাৰ লগত সমান্তৰাল হ'ব লাগিব আৰ এছৰ লগত পি কিউ সমান্তৰাল আৰ এছ পি কিউ পেৰেলেল আৰ এছ আৰু আমাৰ কি হৈছে কিউ আৰে কাৰ লগত সমান্তৰাল হ'ব লাগিব এই কিউ আৰডালে কাৰ লগত সমান্তৰাল হ'ব পি এছৰ লগত পি এছ তেতিয়া কি হৈ যাব এই চতুৰ্ভুজটো কি হৈ যাব সামন্তৰিক হ'ব ঠিক আছে এটা সামন্তৰিকৰ কেইটামান কথা ইয়াতে জানি থোৱা সামন্তৰিকৰ কি হ'ব চাবা সামন্তৰিকৰ বিপৰীত বাহুবোৰ কি হ'ব সমান হ'ব ঠিক আছে বিপৰীত বাহুবোৰ যোগবোৰ সমান হ'ব এইটো যদি 3 চেণ্টিমিটাৰ হয় এয়াও 3 চেণ্টিমিটাৰ হ'ব এইটো আগতে জানি থোৱা দেই এইবোৰ ঠিক তেনেকৈ এই ইয়াৰ বিপৰীত বাহু কি এইটো যদি 6 চেণ্টিমিটাৰ যদি হয় তেন্তে এইটো কি হ'ব পাৰে এইটো কি হ'ব 6 চেণ্টিমিটাৰ হ'ব বুজিলানে ঠিক আছে এইটো কিন্তু এটা মুচি দিছোঁ বহুত লেতেৰা দেখি তো আমি কি গম পালোঁ যে সামন্তৰিকৰ বিপৰীত বাহুবোৰ সমান হয় নেক্সট ঠিক তেনেকৈ সামন্তৰিকৰ বিপৰীত কোণবোৰ এই কোণৰ বিপৰীত কোণ কি চি কোণ গতিকে ইয়াতে কি এংগুল এই যিগিলে কি হ'ব এংগুল চি হ'ব বিপৰীত কোণবোৰ সমান হয় মানে এই কোণটো যদি 60 ডিগ্ৰী হ'লে এই কোণটো কিমান হ'ব 60 ডিগ্ৰী হ'ব ঠিক আছে যে বি কোণ যেনিবা বি কোণৰ বিপৰীত কোণ কি ডি কোণ গতিকে বি কোণ আৰু ডি কোণ কি হ'ব সদায় সমান হ'ব যদি বি কোণটো যদি 100 ডিগ্ৰী হয় ধৰি লৈছোঁ আৰু তো ডি কোণো কিমান হ'ব 100 ডিগ্ৰী হ'ব উদাহৰণটো দিছোঁ যেনিবা ঠিক আছে তো আমি কি পাৰিলোঁ সামন্তৰিকৰ বিপৰীত কোণবোৰ সমান হয় আৰু বিপৰীত বাহুবোৰ সমান হয় আৰু চোৱা সামন্তৰিকৰ কোণটো চোৱা এই কোণটো যিকোনো হ'ব পাৰে 60 ডিগ্ৰী 30 ডিগ্ৰী সেইটো হ'ব পাৰে চাবা দেই এটা নেক্সট আমাৰ যিটো আমি কিবা চতুৰ্ভুজ তুমিতো আহি যাব সামন্তৰিকৰ মানে কোণটো মানে কিবা এটা নিৰ্দিষ্ট হ'ব লাগে তেনেকুৱা একো কথা নাই নিৰ্দিষ্ট হ'ব লাগে বুলি তেনেকুৱা কথা নাই যদি এই কোণটো কিবা 36 40 যিকোনো হ'ব পাৰে দেই নেক্সট এইটো হ'ল আমাৰ সামন্তৰিকৰ কথা
কি ক'লোঁ যে সামন্ত্ৰিকৰ বিপৰীত মানে কোণবোৰৰ মানবোৰ যিকোনো হ'ব পাৰে জাষ্ট কথাটো হ'ল যে তেহেঁতৰ বিপৰীত কোণবোৰ সমান আৰু বিপৰীত বাহুবোৰ সমান এতিয়া চাবা যদি এটা সামন্ত্ৰিক এটা এটা চাবা দেই এতিয়া মই এই সামন্ত্ৰিকে কৈছোঁ সামন্ত্ৰিক এটা যদি সামন্ত্ৰিকে যদি আঁকিলোঁ মই যেনেকুৱা কি আঁকিলোঁ এটা সামন্ত্ৰিকে ৰাখিছোঁ এটা সামন্ত্ৰিক য'ত মানে কি হৈছে বিপৰীত বাহুবোৰ কি হৈছে বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল ইয়াৰ বিপৰীত বাহু এইটো সমানো হ'ল বুলি সমান্তৰাল হ'ল আৰু ইয়াৰ বিপৰীত বাহু এইডাল সমানো হ'ল সমান্তৰাল হ'ল নহয় এইটো তেতিয়া ইয়াক আমি ক'ম সামন্তৰিক কিন্তু এই সামন্ত্ৰিকটোত যদি গোটেই কোণৰ মানবোৰ যদি 90 ডিগ্ৰী হয় কেছটো বুজিছানে গোটেই কোণৰ মানবোৰ যদি 90 ডিগ্ৰী হ'ব লাগিব ইয়াতকৈ বেলেগ হ'ব নোৱাৰিব কোণৰ মানবোৰ যদি 90 ডিগ্ৰী হয় তেনে সামন্ত্ৰিকক আমি কি বুলি ক'ম আয়ত বুলি ক'ম তাৰমানে এটা চতুৰ্ভুজ হিচাপত ক'ব গ'লে কিবা এটা চতুৰ্ভুজ য'ত বিপৰীত বাহুবোৰ কি হ'ব লাগিব বিপৰীত বাহুবোৰ জোখবোৰ সমান যদি এনেকৈ ৰাখিছোঁ ৰ'বা ঠিক আছে এটা চাবা এইডালৰ বিপৰীত বাহু কি এইডাল হয় নাই এই বাহুৰ জোখ বোলে 3 চেণ্টিমিটাৰ উদাহৰণস্বৰূপে আৰু এই বাহুৰ জোখ কি হ'ব 3 চেণ্টিমিটাৰ হ'ল আৰু এই বাহুৰ জোখ বোলে 6 চেণ্টিমিটাৰ এই বাহুৰ জোখ কি হ'ব 6 চেণ্টিমিটাৰ আৰু কোণবোৰৰ মান বোলে 90 ডিগ্ৰী কিমান ডিগ্ৰী 90 ডিগ্ৰী আমি কি কওঁ অসমীয়াত কওঁ সমকোণ আৰু ইংৰাজীত কওঁ ৰাইট এংগুল কোণবোৰৰ মানবোৰ যদি ৰাইট এংগুল যদি হয় বা সমকোণ যদি হয় তেতিয়া আমি কি কৰিম যে এই চতুৰ্ভুজটো কি হৈ যাব আয়ত হৈ যাব বুজি পালানে তাৰমানে কি হ'ব আয়ত হ'বৰ কাৰণে কি হ'ব লাগিব বা মই নাম যদি দিওঁ ABCD ইয়াতে কি ইয়াতে মই ডেফিনেশ্যনটো যদি দিওঁ AB ডালে কাৰ লগত সমান AB ডালে কাৰ লগত সমান এই AB ডালে এইডালে ইয়াৰ বিপৰীত বাহু কি DC বা CD লগত সমান লগতে কি হ'ব AB ডালে কি হ'ব বিপৰীত বাহুটোৰ লগত কি হ'ব সমান আৰু কি হ'ব সমান্তৰাল হ'ব মানে ইকুৱেল এণ্ড পেৰেলেল হ'ব এটা সমান্তৰালৰ চিম্বল এইটো হয়নে নহয় পেৰেলেল CD ঠিক তেনেকৈ এইটো বাহু আমাৰ BC বাহুডালে কাৰ লগত সমান হ'ব BC ইকুৱেল কি হ'ব BC মান 3 চেণ্টিমিটাৰ হয় নহয় তো AD লগত সমান হ'ব AD মান 3 চেণ্টিমিটাৰ গতিকে AD ইকুৱেল BC ইকুৱেল টু AD ঠিক তেনেকৈ কিবা দুটা কি হ'ব লগত সমান্তৰালো হ'ব BC সমান্তৰাল বা BC পেৰেলেল AD এইখিনি মনত ৰাখিবা দেই লগত এতিয়া কি হ'ব গোটেই এংগুলবোৰৰ মানবোৰ কি হ'ব লাগিব এংগুল A ইজ ইকুৱেল টু এংগুল B ইজ ইকুৱেল টু এংগুল C ইজ ইকুৱেল টু এংগুল D ইজ ইকুৱেল টু কিমান হ'ব লাগিব 90 ডিগ্ৰী গোটেই এংগুলবোৰৰ মানবোৰ কি হ'ব লাগিব 90 ডিগ্ৰী যদি হয় তেনেকুৱা চতুৰ্ভুজক আমি কি বুলি কওঁ আয়ত বুলি ক'ম ঠিক আছে আকৌ লাষ্ট এটা দেখাই দিছোঁ কাষতে এটা চাই লওঁ আৰু এটা চতুৰ্ভুজটা আঁকিলোঁ মই দেই চতুৰ্ভুজ বোলে বিপৰীত বাহু এইটো বোলে 5 চেণ্টিমিটাৰ এইটো বোলে 5 চেণ্টিমিটাৰ এইটো বোলে 7 চেণ্টিমিটাৰ এইটো বোলে 7 চেণ্টিমিটাৰ এইফালে বোলে গোটেইবোৰ বোলে 90 ডিগ্ৰী ঠিক আছে 90 ডিগ্ৰী এতিয়া আমি ইয়াক কি বুলি ক'ম এইটো এটা কি হ'ব আমাৰ আয়ত যাক আমি আগতেও পাইছোঁ ইংৰাজীত আয়তটো ইংৰাজীত কয় ৰেক্টেংগুল যিহেতু এতিয়া আমাৰ ক্লাছ 6খন সৰভাগটো আজিকালি আমাৰ অসম বোৰ্ডো কি হ'ল ইংৰাজী মিডিয়ামত হ'ল নহয় গতিকে আমি ইংৰাজীটো নামবোৰ ভালকৈ শিকিব লাগিব এতিয়া ইংৰাজী নামবোৰ শিকিলে ভৱিষ্যতে আমাৰ এইবোৰ কামত দিব ঠিক আছে গতিকে আয়তটো ইংৰাজীত কয় ৰেক্টেংগুল আৰু আয়ত মানে হ'ল এনে এটা চতুৰ্ভুজ য'ত বিপৰীত বাহুবোৰ সমান আৰু সমান্তৰাল আৰু লগতে সকলো কোণৰ মানবোৰ 90 ডিগ্ৰী ঠিক আছে এয়া আছিলে আমাৰ আয়ত এতিয়া নেক্সট আমি যাম ৰম্বাছ মানে হ'ল ৰম্বাছ এনে এটা চতুৰ্ভুজ য'ত গোটেই মানে বাহু জোখবোৰ বোলে সমান ঠিক আছে এতিয়া মই এটা কি আঁকিলোঁ চতুৰ্ভুজটা আঁকিলোঁ চাবা দেই এতিয়া চাবা মই বোলে এতিয়া এই চতুৰ্ভুজৰ নাম দিছোঁ বোলে ABCD ধৰি লোৱা A পৰা B লৈ বোলে 7 চেণ্টিমিটাৰ চাবা B পৰা C লৈ বোলে আকৌ 7 চেণ্টিমিটাৰ C পৰা D লৈ বোলে 7 চেণ্টিমিটাৰ আৰু A পৰা D লৈ বা D পৰা A লৈ বোলে 7 চেণ্টিমিটাৰ এতিয়া ইয়াতে আমি কি পাইছোঁ ইয়াত আমি দেখিছোঁ যে এটা চতুৰ্ভুজ য'ত 4টা বাহু থকা চিত্ৰ বন্ধ চিত্ৰ হয় নে নহয় চতুৰ্ভুজ য'ত নেকি গোটেই বাহুবোৰৰ জোখটো কি হৈছে সমান হৈছে ৰম্বাছটোক চাবা দেই ৰম্বাছটো অসমীয়াত ৰম্বাছ বুলি কয় ঠিক আছে আমি কি পালোঁ যে চতুৰ্ভুজ য'ত গোটেই বাহুবোৰৰ জোখবোৰ কি হৈছে সমান হৈছে তো এনেকুৱা যদি সমান যদি হয় এনেকুৱা আমি চতুৰ্ভুজক কি বুলি ক'ম ৰম্বাছ বুলি ক'ম যাক আমি ইংৰাজীটো ইয়াকো ৰম্বাছ RHOMBUS ৰম্বাছ বুজি পালানে এতিয়া চাবা ৰম্বাছৰ কথাটো এইটোৱে যে গোটেই মানে বাহুবোৰৰ জোখবোৰ কি হ'ব সমান হ'ব আৰু এই ভিতৰত যে কোণবোৰ যে হ'ব এই কোণবোৰৰ মানটো যি হ'ব পাৰে এইটো যদি 30 ডিগ্ৰী হ'ব পাৰে এইটো চাবা এইটো এটা কথা মন কৰিবা যদি কোণবোৰৰ মানবোৰ যদি সমান হয় তেনে বিপৰীত কোণবোৰ কি হয় সমান হৈ যায় যিটো বাহুবোৰৰ জোখবোৰ সমান হয় নাই গতিকে এইটো 30 হ'লে এইটো কি হ'ব 30 হৈ যাব এইটো যদি 60 যদি হয় এইটো কি হৈ যাব 60 হ'ব মই উদাহৰণ দিছোঁ দেই 60 হ'ব বা 30 হ'ব বুলি ক'ব যোৱা নাই উদাহৰণ দিছোঁ এইটো যদি 60 ডিগ্ৰী হ'লে এইটো কি হ'ব 60 ডিগ্ৰী এইটো কিয় হয় কাৰণ ৰম্বাছৰ কি হয় গোটেই বাহুৰ জোখবোৰ কি হয় সমান হৈ যায় নাই সমান হ'লে কি হৈ যায় ইয়াতে কি হৈ যাব বাকী তেতিয়া কি হৈ যাব বিপৰীত বাহুবোৰো কি হৈ যাব অট'মেটিকলি কি হৈ যাব আমাৰ সমান্তৰাল হৈ যাব তোমালোকে এইটো দেখিবাই বাৰু ৰম্বাছটো কি হয় গোটেই বাহুবোৰ জোখবোৰ সমান এতিয়াকে বিপৰীত বাহুবোৰো
সমান্তৰাল হয় ঠিক তেনেকৈ বিপৰীত কোণবোৰ কি হৈ যাব সমান হৈ যায় ঠিক আছে কিন্তু এটা কথা যে ইয়াতে কোণৰ মানটো বোলে এই কোণৰ মানটো কি হ'ব বা 90 ডিগ্ৰীয়ে হ'ব বা 100 ডিগ্ৰীয়ে হ'ব বা 30 ডিগ্ৰী হ'ব তেনেকুৱা কোনো নিৰ্দিষ্টকে নাই গতিকে যদি এটা কথা যে এটা কোণৰ মান যদি ধৰি লৈছোঁ এইটো বোলে 80 ডিগ্ৰী যেনিবা বা 80 ডিগ্ৰী ধৰিছোঁ 80 ডিগ্ৰী হয় তাৰ বিপৰীত কোণটো কি হ'ব 80 ডিগ্ৰী হ'ব অট'মেটিকলি বা এটা কোণৰ মান যদি 100 ডিগ্ৰী যদি হয় তাৰ বিপৰীত কোণটো কি হ'ব অট'মেটিকলি 100 ডিগ্ৰী হ'ব সেইটোৱে নিয়ম নিশ্চয় কথাটো বুজি পাইছা এতিয়া কথাটো হ'ল এইটো হ'ল ৰম্বাছটো মানে কি আমাৰ য'ত মানে চতুৰ্ভুজ য'ত কি হয় গোটেই বাহুবোৰৰ জোখবোৰ সমান আৰু এটা যদি মই যদি ৰম্বাছটো যদি আঁকো কেনেকুৱা হ'ব ৰম্বাছবোৰ এনেকৈ আঁকে তোমালোকে কিতাপত দেখিছা চাগে এই অকণমান দেখিবলৈ বেয়া হ'ল ন ঠিক আছে একো নাই ইয়াৰ নাম মই যদি পি কিউ আৰ এছ গতিকে ইয়াৰ পৰা পি পৰা কিউলৈকে যদি 5 চেণ্টিমিটাৰ যদি কেনেবাকৈ হয় বাকীবোৰ অট'মেটিকলি কি হ'ব লাগিব 5 চেণ্টিমিটাৰ হ'ব লাগিব 5 চেণ্টিমিটাৰ তেতিয়াই হ'ব 5 চেণ্টিমিটাৰ তেতিয়া আমি কি বুলি ক'ম ৰম্বাছ বুলি ক'ম কিন্তু এনেকুৱা বোলে এটা বোলে 5 এইটো 5 বোলে আকৌ বোলে এইটো বোলে ঘপককৈ বোলে 6 হৈ গ'ল বোলে মানে এইটো জোখটো বোলে 6 চেণ্টিমিটাৰ হৈ গ'ল এনে ক্ষেত্ৰত ইয়াক আমি ৰম্বাছ বুলি নকওঁ কেছটো বুজি পালা ঠিক আছে এইটো কিমান হ'ব লাগিব 5 হ'ব লাগিব ঠিক আছে আৰু কোণৰ মানবোৰ এনেকুৱা হ'ব এই কোণটো যিমান হ'ব তাৰ বিপৰীত কোণ এইটো কি হ'ব সমানে একে হ'ব এই কোণৰ জোখটো যিমান হ'ব তাৰ বিপৰীত কোণটো সিমানেই হ'ব ঠিক আছে এইটো হ'ল ৰম্বাছ যে ৰম্বাছৰ পিছত লাষ্ট যিটো আমি জানিব লাগিব এইটো হৈছে আমাৰ স্কোৱাৰ ৰম্বাছৰ নিচিনা স্কোৱাৰটো কথাটো হ'ল চোৱা আয়ত আৰু সমান্তৰাল যিটো ৰিলেশ্যন আছিলে যিটো সম্বন্ধ আছিলে ঠিক তেনেকৈ এইটো সম্বন্ধটো কি মানে কি ৰম্বাছটোত কি আছিলে গোটেই বিপৰীত বাহু নহয় গোটেই বাহুবোৰৰ জোখবোৰ সমান এতিয়া বৰ্গটো হৈছে কথাটো কি বৰ্গটো বিপৰীত বাহুৱে ওলাইছে ন বিপৰীত বাহু নহয় গোটেই বাহুবোৰৰ জোখবোৰ সমান গতিকে এই বাহুৰ জোখটো বোলো যেনিবাকৈ 6 চেণ্টিমিটাৰ যদি হয় বাকী বাহু বোলো কিমান হ'ব লাগিব 6 চেণ্টিমিটাৰেই হ'ব লাগিব লগত ইয়াত এটা কথা আহিব যে ৰম্বাছত কোণৰ মানটো সেইটোৱে হ'ব লাগিব কথা নাই এনেকুৱা এইটো জোখেই হ'ব তেনেকুৱা কথা নাই কিন্তু বৰ্গত কি হ'ব লাগিব কোণৰ মানবোৰ চবটো কিমান ডিগ্ৰী হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব কেছটো বুজিলানে পাৰ্থক্যটো বুজি পালে নাই ৰম্বাছত কোণৰ মানটো 90 ডিগ্ৰী হ'ব লাগিব তেনেকুৱা কোনো কথা নাই কিন্তু বৰ্গ হ'ব হ'লে কি হ'ব গোটেই কোণৰ মানটো 90 ডিগ্ৰীয়ে হ'ব লাগিব ঠিক আছে এতিয়া চোৱা এইটো এটা মোৰ নাম যদি এ বি চি ডি ইয়াত চোৱা এ বি চি ডি এটা কি হ'ব এ বি চি ডি এটা বৰ্গ ইংৰাজী লিখিলে অসমীয়া লিখিলে বৰ্গ আমি লিখিম ইংৰাজী লিখিলে কি হ'ব এ বি চি ডি ইজ স্কোৱাৰ আমি কি লিখিম স্কোৱাৰ য'ত এতিয়া কি আছে ইয়াতে এ বি বাহুডাল কাৰ লগত সমান এ বি বাহুডালৰ লগত বি চি ডালে আকৌ চি ডি আৰু চি ডি ডালে এ ডিৰ লগত সমান মানে গোটেই বাহু চাৰিটাই সমান ঠিক আছে ঠিক তেনেকৈ গোটেই কোণকেইটা কি হ'ব কোণৰ মানবোৰ কি হৈ যাব এ বি ইকুৱেল টু এংগুল এ ইজ ইকুৱেল টু এংগুল বি ইজ ইকুৱেল টু এংগুল চি ইজ ইকুৱেল টু এংগুল ডি ইজ ইকুৱেল কিমান হ'ব লাগিব কম্পালচৰি 90 ডিগ্ৰী হ'বই লাগিব যদি 90 ডিগ্ৰী নহয় সি বৰ্গ নহয় যদি 90 ডিগ্ৰী নহয় বেলেগ কিবা হয় তেতিয়া সি কৈ পিনি ৰম্বাছ হৈ যাবগৈ কাৰণ ৰম্বাছৰ ক্ষেত্ৰত অকল বাহু চাৰিটা সমান হ'লেই হ'ল এটা আমি গম পালোঁ তো মোৰ গোটেইকেইটাক যদি একবাৰ যদি মই যদি চমুকৈ যদি কওঁ ভালকৈ মন দিবা প্ৰথমবাৰ এবাৰ মই তো ইমানখিনি আছিলে মানে মই আকৌ গোটেইখিনি আকৌ এবাৰ কৈ দিছোঁ মানে এতিয়ালৈকে যিমানলৈকে পঢ়িলোঁ সিমানেই আছিলে আমাৰ চতুৰ্ভুজৰ প্ৰকাৰ স্কোৱাৰলৈকে আছিলে ইয়াৰ পিছত নেক্সট নাই আৰু বেলেগ কিবা নাই টাইপ যদি আছে ভৱিষ্যতে পাবা কাইট বুলি এটা পাবা চিলা বুলি এটা পাবা সেইখিনি পিছত পঢ়িবা আৰু ঠিক আছে এতিয়া মই যি পঢ়িলোঁ সেইখিনি আকৌ এবাৰ পটককৈ ৰিভাইজ মাৰি দিছোঁ ঠিক আছে চোৱাচোন ঠিক আছিলে আমাৰ বিষয়টো কি আছে চতুৰ্ভুজ মানে হ'ল এটা চাৰিটা বাহু থকা এটা বন্ধ চিত্ৰ কোৱাড্ৰিলেটাৰেলি যে এ ক্ল'জ ফিগাৰ উইথ এ 4 সাইড ঠিক আছে চতুৰ্ভুজৰ আমি কি পাইছিলোঁ চাৰিটা বাহু থাকে আৰু চাৰিটা কোণ থাকে হৈ গ'ল নেক্সট প্ৰথমে চতুৰ্ভুজৰ প্ৰকাৰ যেতিয়া টাইপছ অফ চতুৰ্ভুজ পঢ়োঁতে আমি প্ৰথমটো কি পালোঁ ট্ৰেপিজিয়াম মানে এনেকুৱা এটা চতুৰ্ভুজ য'ত এযোৰ বিপৰীত বাহু কি হ'ব সমান্তৰাল হ'ব ঠিক আছে সমান্তৰাল মানে দুডাল বাহু য'ত নেকি ইটোৰ সদায় দূৰত্বটো সমান হৈ থাকে যিমানে তুমি বঢ়াই দিয়া বা কমাই দিয়া সিহঁতৰ মাজত দূৰত্বটো সদায় সমানে থাকিব যদি এনেকুৱা যদি থাকে এই বাহু দুডালক আমি সমান্তৰাল নতুবা ইংৰাজীত পেৰেলেল বুলি ক'ম ঠিক আছে নেক্সট ট্ৰেপিজিয়ামটো হ'ল তাৰপিছত আমি পেৰেলগ্ৰামটো জাষ্ট ট্ৰেপিজিয়াম আৰু এজাপ বেছি মানে ট্ৰিপোজিয়ামত এযোৰ বাহু সমান্তৰাল হয় সমান্তৰিকত বা পেৰেলগ্ৰামত কি হ'ব দুযোৰ বিপৰীত বাহু মানে এইযোৰ আৰু এইটো কি বিপৰীত বাহুবোৰ কি হ'ব সমান্তৰাল হ'ব ঠিক আছে সমান্তৰাল আৰু সমান হ'ব লগতে কোণবোৰৰ বিপৰীত কোণবোৰ সমান হ'ব ঠিক আছে এইটো আছিলে সামন্তৰিক নেক্সট মানে যিটো পেৰেলগ্ৰাম আৰু নেক্সটটো হ'ল আমাৰ ৰেক্টেংগুলাৰ আয়ত মানে কি হ'ব বিপৰীত বাহুবোৰ সমান হ'ব লগতে কোণৰ মানবোৰ কি হ'ব 90 ডিগ্ৰী হ'ব ঠিক আছে ৰম্বাছটো হ'ল চতুৰ্ভুজ য'ত গোটেই বাহুৰ জোখবোৰ সমান হ'ব এটা বাহুৰ জোখ বুলি 9 চেণ্টিমিটাৰ হয় বাকী বাহুবোৰ মানো কি হ'ব লাগিব 9 চেণ্টিমিটাৰ হ'ব আৰু যদি এনেকুৱা যদি হয় আমি ক'ব পাৰিম যে এইটো এটা ৰম্বাছ ঠিক আছে আৰু কোণৰ মানটো কি হ'ব কোণৰ বিপৰীত কোণবোৰ
সমান হ'ব কোণৰ মানটো নিৰ্দিষ্ট নহয় এটোই হ'ব লাগিব কথা নাই কিন্তু এটা নেক্সট যেটো আমাৰ যেটো এটো লাষ্ট এটো বৰ্গটোত কি হ'ব গোটেই কোণৰ যোগ গোটেই বাহু যোগটো সমান হ'বই এটা বাহু যোগ যদি 6 সেমি হয় বাকিবোৰো 6 সেমি হ'ব লগতে কিন্তু কোণৰ যোগটো কি হ'ব 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী আমি সমকোণ বুলি কওঁ ইংৰাজীত ৰাইট এংগল বুলি কওঁ তো এইখিনি আছিল আমাৰ টাইপস অফ কোৱাড্ৰিলেটাৰেল যাক আমি অসমীয়াত চতুৰ্ভুজৰ প্ৰকাৰ তো মূলত আমি ছটা নে সাত পাঁচটা পালোঁ এইখিনি তোমালোকে ভালকৈ পঢ়িবা আৰু পিছলৈ এটা দুটা পাবা সেইখিনি বাৰু পিছত পঢ়িলে হ'ব আগত ভৱিষ্যতে পঢ়িব পাবা সেইখিনি পঢ়িলে হ'ব এতিয়া আমি পোনে পোনে এক্সাৰসাইজ চাম এতিয়া আহিছোঁ এক্সাৰসাইজ 6C অনুশীলনী 6C ঠিক আছে প্ৰথম কোৱেশ্যনটো পঢ়োঁ ইয়াতে দিছে কি ৰবা মই জুম কৰি দিছোঁ ইন দ্য ফলোইং ষ্টেটমেণ্ট পুট টিক ৰাইট কাৰেক্ট টিক ইন দ্য কাৰেক্ট ওৱান এণ্ড ৰং টিক ইন দ্য ইনকাৰেক্ট ওৱান তলৰ উক্তিবোৰ শুদ্ধ উক্তিত মানে এই শুদ্ধ চিনটো দিব কৈছে আৰু অশুদ্ধ উক্তিত অশুদ্ধ চিন দিবলৈ কৈছে ঠিক আছে এটা চাবা উক্তিবোৰনো কি আমি পঢ়ি চাওঁ প্ৰথম প্ৰশ্নটো কি দিছে ইয়াতে তোমালোকৰ প্ৰশ্নতে ইয়াতে এনেকৈ বাকচ এটা আছে দেই মই বাকচটো আঁকি দিয়া নাই ইয়াতে এনেকৈ বাকচ এটা প্ৰতিটো প্ৰশ্নৰ এগেইনষ্টত এটা এনেকৈ বাকচ আছে চাই ল'বা তোমালোকে কিতাপখনত ঠিক আছে এই বাকচটোৰ ভিতৰতে মানে যদি শুদ্ধ হ'লে এই শুদ্ধ চিন দিব লাগিব আৰু যদি অশুদ্ধ হয় অশুদ্ধ চিন এনেকৈ দিব লাগিব ঠিক আছে এতিয়া আমি উক্তিটো পঢ়ি লওঁ প্ৰথম প্ৰশ্নটো উক্তিটো কি কৈছে 4 sides of a rectangle are equal বুলি কৈছে আয়তৰ চাৰিটা বাহু সমান এটা চোৱা আয়তৰ চাৰিটা যদি বাহু সমান হয় জানো আয়তৰ কি হয় আয়তত কি কৈছিল আয়তৰ অকল বিপৰীত বাহুবোৰে সমান চাৰিটা বাহু সমান হ'ব লাগিব কথা নাই নহয় এতেকে কি হ'ব আয়তত বিপৰীত বাহু সমান হয় এতেকে এটো কি হ'ব উক্তিটো কি হ'ব মিছা হ'ব তো মিছা যদি হয় মানে ৰং হ'ব ভুল যদি হ'ব এটো কি হ'ব অশুদ্ধ আমি নাই সেইটো ঠিক চিন দিম ঠিক আছে আয়তত মানে গোটেই বাহু চাৰিটা সমান নহয় আয়তত কি হয় বিপৰীত বাহুবোৰে সমান হয় ঠিক এটো আছিলে হৈ গ'ল একদম সহজ কৰিলোঁ নেক্সট 2 নম্বৰ যাওঁ ফৰ এ পেৰেলগ্ৰাম বোথ দ্য পেয়াৰ অফ অপোজিট সাইডছ আৰ পেৰেলেল সামন্ত্ৰিকত দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল হয় এই বাকচটো দিল ন ঠিক আছে সামন্ত্ৰিকটো কেনেকুৱা আছিল সামন্ত্ৰিকটো এনেকুৱা আছিল হয়নে নহয় য'ত নেকি কি কৈছিলোঁ মই যে সামন্ত্ৰিকৰ বিপৰীত বাহুবোৰ কি হয় বিপৰীত বাহুবোৰ সদায় কি হ'ব সমান্তৰাল হ'ব এইটোৱে কৈছে সেইটোৱেতো কৈছোঁ যে সামন্ত্ৰিকত দুয়োযোৰ বিপৰীত বাহু সমান্তৰাল বুলি কৈছে তো কথাটো সত্য গতিকে সত্য হয় সেইকাৰণে আমি কি ক'ম আমি এইটোক টিক চিন দি দিম ঠিক নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 3 এভৰি এংগল অফ ৰম্বাছ ইজ 90 ডিগ্ৰী এতিয়া চোৱা মই ৰম্বাছৰ ক্ষেত্ৰত কি কৈছিলোঁ চোৱাচোন অলপ মনত পেলোৱা ৰম্বাছৰ ক্ষেত্ৰত কি কৈছিলোঁ গোটেই বাহুবোৰ কি হ'ব কৈছিলোঁ মই গোটেই বাহুবোৰৰ যোগবোৰ সমান হ'ব কৈছিলোঁ মানে এটা বাহুৰ যোগ যদি 3 সেন্টিমিটাৰ হয় বাকিবোৰো কি হ'ব 3 সেন্টিমিটাৰে হ'ব তেতিয়া এইটো কৈ ৰম্বাছ বুলি ক'ম কিন্তু কোনটো কি হ'ব 90 ডিগ্ৰী হ'বই লাগিব বুলি কথা নাই 90 ডিগ্ৰী কেতিয়া হয় যেতিয়া বৰ্গ হয় গতিকে এইটো কোনটো এইটো যেটো 80 ডিগ্ৰী হ'ব পাৰে জাস্ট কথাটো হৈছে যে এইটো যদি 80 হয় বিপৰীত কোনটো কি হ'ব 80 ডিগ্ৰী হ'ব হেতুৱে মই কৈছিলোঁ ঠিক আছে এটা চোৱা ৰম্বাছৰ প্ৰতিটো কোণ 90 ডিগ্ৰী হ'বই লাগিব বুলি কোনো কথা নাই গতিকে এইটো কি হ'ব শুদ্ধ হ'ব নে অশুদ্ধ হ'ব অশুদ্ধ হ'ব গতিকে এইটো কি হ'ব আমাৰ অশুদ্ধ এইটো আমি এনেকৈ পূৰণ চিন দি দিম নেক্সট অকল আয়তে বোলে সামন্তৰিক এইটো চোৱা প্ৰথম তুমি গম পাব লাগিব যে সামন্ত্ৰিক হ'বলৈ মানে কি কণ্ডিশ্যন লাগে এতিয়া চোৱা সামন্ত্ৰিক হ'বলৈ কণ্ডিশ্যনটো কি বিপৰীত বাহুবোৰ কি হ'ব লাগে সমান্তৰাল হ'ব লাগে মূলতঃ মেইন কণ্ডিশ্যন এইটোহে সামন্ত্ৰিক হ'বলৈ কি হয় বিপৰীত বাহুবোৰ সমান্তৰাল হ'ব লাগে আৰু সমান্তৰাল হ'লে মানে কি হয় তেতিয়া বিপৰীত কোণ আৰু বিপৰীত বাহুবোৰ অট'মেটিকলি সমানে হৈ যায় গতিকে চোৱা এতিয়া আমি চাম সকলো আয়ত এতিয়া আয়তৰ বিপৰীত বাহুবোৰ সমান্তৰাল হয় নহয় সেইটো চাব লাগিব এতিয়া চোৱা আয়তটো কেনেকুৱা হয় আয়তটো বিপৰীত বাহুবোৰ সমান আৰু কোণৰ মানবোৰ 90 ডিগ্ৰী হয় এতিয়া কি চোৱা এই গোটেইটো যদি 90 ডিগ্ৰী যদি হয় কোণবোৰ যদি 90 ডিগ্ৰী হয় তেন্তে কি হ'ব এইটো চাবা যদি বিপৰীত বাহুবোৰ কি হ'ব সমান আৰু বিপৰীত বাহুবোৰ যদি সমান জোখৰ হয় তেন্তে কি হৈ যাব অট'মেটিকলি কি হয় আমাৰ বিপৰীত কিবাবোৰ কোণবোৰ কি হ'ব কোণ নহয় বিপৰীত বাহুবোৰো কি হৈ যাব সমান্তৰাল হৈ যাব এতেকে আমি কি ক'ব পাৰিম যে আয়তটো এটা সামন্তৰিক হয় তাৰমানে আয়তৰ যিবোৰ কণ্ডিশ্যন আছে এই কণ্ডিশ্যনটোৱে সামন্তৰিকৰ কণ্ডিশ্যনটো ফুলফিল কৰে মানে এটা সামন্ত্ৰিক হ'বলৈ যিবোৰ বস্তু দৰকাৰ হয় মূলত কি হ'ব লাগে বিপৰীত বাহুবোৰ সমান্তৰাল হ'ব লাগে ঠিক এতিয়া আমি যদি আয়তটো চাওঁ আয়তটো কি পাইছোঁ যে বিপৰীত বাহুবোৰ সমান্তৰালে পাইছোঁ এতেকে কি হ'ব সকলো আয়তে কি হ'ব আমাৰ সামন্ত্ৰিক হ'ব গতিকে ইয়াৰ উত্তৰটো হ'ব ইয়াক আমি টিক চিন এনেকৈ ৰাইট চিন দিব লাগিব ঠিক আছে নেক্সট ইটছ পেৰেলগ্ৰাম ইজ এ ৰম্বাছ প্ৰতিটো বোলে পেৰেলগ্ৰামে বোলে ৰম্বাছ এতিয়া চোৱা প্ৰথমে আমি যাম ৰম্বাছ হ'বলৈ কি বস্তু প্ৰয়োজন ৰম্বাছ হ'বলৈ প্ৰয়োজনটো কি গোটেই বাহুবোৰৰ যোগবোৰ কি হ'ব লাগিব সমান হ'ব লাগিব এতিয়া চোৱা পেৰেলগ্ৰামত সেইটো কণ্ডিশ্যন আছে নে চাম পেৰেলগ্ৰামত কি হয় অকল বিপৰীত বাহুবোৰ কি হয় বিপৰীত বাহুবোৰে সমান আৰু সমান্তৰাল হয় বা সমান্তৰাল হয় এতিয়া কি চোৱা বিপৰীত বাহুবোৰে সমান হৈছে গোটেইটোতো সমান নহয় এতিয়া কি কণ্ডিশ্যনটো কি হ'ব সঁচা হ'ব নে মিছা হ'ব মিছা হ'ব কাৰণ ৰম্বাছ হ'বলৈ গোটেই বাহুবোৰ যোগ সমান হ'ব লাগিব কিন্তু পেৰেলগ্ৰাম হ'বলৈ কি হ'ব লাগিব
গোটেই বাহুবোৰ সমান হ'বই লাগে তেনেকুৱাতো কথা নাই পেৰেলগ্ৰামত কি অকল বিপৰীত বাহুবোৰ সমান হৈ বা সমান্তৰাল হ'লেই হ'ল এতেকে এইটো উত্তৰ কি হ'ব আমাৰ এইটো আমি বক্সটো দিছোঁ ইয়াতে আমি ৰং চিন দিব লাগিব এইটো দৰকাৰ নাই মুছি দিছোঁ দেই বেছি যি টি আঁকিলে মানে দেখিবলৈ বেয়া হৈ যায় কেতিয়াবা বস্তুটো কনফিউজ হৈ যায় নেক্সট আমাৰ 6 নম্বৰ ইচ স্কোৱাৰ ইজ এ ৰেক্টেংগুল প্ৰতিটো বৰ্গই বোলে ৰেক্টেংগুল এতিয়া চাওঁ ৰেক্টেংগুল হ'বলৈ কি কণ্ডিশ্যন লাগে আৰু এই কণ্ডিশ্যনটো আমাৰ বৰ্গত আছে নাই সেইটো দিছে সেইটো চাব লাগিব চ' ৰেক্টেংগুল হ'বলৈ কি হ'ব লাগে বিপৰীত বাহুবোৰ কি হ'ব লাগিব সমান হ'ব লাগিব লগতে কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব বিপৰীত বাহুৰ এইটো বাহুৰ লগত এইটো সমান হ'ব লাগে আৰু এই বাহুটোৰ লগত এই বাহুটো সমান হ'ব লাগে এতিয়া মই বৰ্গটো চাম বৰ্গত আকৌ কণ্ডিশ্যনটো কি ৰ'বা আৰু এটা কণ্ডিশ্যন থাকিব নহয় কি হ'ব লাগে কোণবোৰো কি হ'ব লাগিব 90 ডিগ্ৰী হ'ব লাগিব এতিয়া বৰ্গত যদি চাওঁ এইটো বৰ্গ আঁকিছোঁ দেই এই বৰ্গত কি হ'ব এই বৰ্গত কি হয় গোটেই বাহুবোৰৰ জোখবোৰ সমান হয় গোটেই বাহুবোৰ জোখ মানে কি তাৰমানে বিপৰীত বাহুবোৰ সমান এইটো যদি 4 এইকেইটা 4 গোটেই 4 চেণ্টিমিটাৰ হ'ব তো ইয়াৰ বিপৰীত বাহু এইটো বিপৰীত কাৰ্চাৰটো চাবা এইটো চাবা ইয়াৰ বিপৰীত বাহু ইয়াৰ বিপৰীত এই দুটাৰ জোখটো কি 4 চেণ্টিমিটাৰ তাৰমানে বিপৰীত বাহুবোৰ সমান ইয়াৰ বিপৰীত দুটা সমান লগতে কোণবোৰ 90 ডিগ্ৰী হয় না চোৱা আমি কি পাইছিলোঁ যে বৰ্গত গোটেই কোণৰ জোখবোৰ 90 ডিগ্ৰী হয় এই চিনটো যেতিয়া এনেকৈ আমি যিকোনো এটা যেতিয়া চাবা দেই ইয়াত ৰাখি যেতিয়া এনেকৈ যেতিয়া কোণৰ মানটো যেতিয়া কোণৰ চিনটো এনেকৈ যদি ৰাখে নাই তেন্তে প্ৰায় তুমি বুজি ল'বা যে 90 ডিগ্ৰী কোণ এইটো 90 ডিগ্ৰী কোণ বুলি ধৰি ল'বা দেই এনেকৈ যদি এনেকৈ যদি দিয়া থাকে তেন্তে 90 ডিগ্ৰী নহয় কিন্তু এনেকৈ যদি চিধাকৈ যদি এনেকৈ যদি দিয়া থাকে তেন্তে বুজিবা যে এইটো 90 ডিগ্ৰী কিতাপতো কেতিয়াবা লিখা থাকে তেতিয়া তোমালোকে ধৰি ল'বা এইটো 90 ডিগ্ৰী কোণ তাৰ অৰ্থটো দেই গতিকে এইকেইটা 90 ডিগ্ৰী ঠিক আছে এতিয়া আমি কি গম পাইছোঁ যে বৰ্গত যিবোৰ কণ্ডিশ্যন আছে সেইবোৰ আয়ত হ'বলৈ তাৰ কণ্ডিশ্যনটো ফুলফিল কৰে মানে আয়ত হ'বলৈ যিখিনি বস্তু দৰকাৰ এইখিনি বৰ্গত আছে এতিয়া আমি কি কৰিম যে সকলোবোৰ আয়তে বৰ্গই কি হ'ব আয়ত হ'ব গতিকে ইয়াৰ আনচাৰ হ'ব আমাৰ বাকচটো দি পেলাই এইটো দিব লাগিব ৰাইট চিন দিব লাগিব আৰু ইয়াক আমি মুছি দিছোঁ ঠিক আছে হৈ গ'ল নেক্সট কুৱেশ্যন নম্বৰ 7 ইফ দ্য 4 sides of the rectangles are equal then it will be a square এটা বোলে ৰেক্টেংগুল কি মানে আয়ত এটা আয়তৰ 4টা বাহু সমান তেন্তে সি এটা বৰ্গ হ'ব এইটো আয়ত যেনিবা এইটো মই যেনিবা কি আঁকিলোঁ আয়ত আঁকিলোঁ আয়তত কি হয় বিপৰীত বাহুবোৰ সমান হয়নে নহয় ধৰি লোৱা এইটো বোলে 4 চেণ্টিমিটাৰ এইটো বোলে 4 চেণ্টিমিটাৰ এইটো বোলে যেনিবা 2 চেণ্টিমিটাৰ 2 চেণ্টিমিটাৰ এতিয়া চাবা এই 2 চেণ্টিমিটাৰটো যদি মই যদি মানে কি কৈছে আয়তৰ 4 সাইড বাকী সাইড লগত যদি একো যদি মই যদি এই বিপৰীত ইয়াৰ লগত একো মই 4 চেণ্টিমিটাৰ যদি কৰি দিওঁ চাবা দেই আৰু এই বাহুটোকো যদি মই 4 চেণ্টিমিটাৰ কৰি দিওঁ তাৰমানে কি দুইটা কি সমানে বিপৰীত বাহুবোৰ সমানে হৈ আছে নাই লগত কি হৈ গ'ল এতিয়া বাকী বাহুবোৰ লগত গোটেই জোখটো সমান হৈ গ'ল নাই সেইটোৱে কৈছে যে আয়তৰ 4টা বাহুক যদি সমান কৰি দিয়া হয় তেন্তে সি এটা কি হৈ যাব বৰ্গ হৈ যাব যিহেতু ইয়াতে কোণবোৰ অলৰেডি কি আছে 90 ডিগ্ৰী আছে আয়তৰ কোণবোৰ কি হয় 90 ডিগ্ৰী হয়নে নহয় আৰু বৰ্গ হ'বৰ কাৰণে কোণবোৰ 90 ডিগ্ৰী হ'ব লাগে গতিকে 90 ডিগ্ৰী হ'ল আৰু কি কৰিলে আমি এই বাকী 4টা কোণক যদি আমি যদি 4টা বাহুক যদি সমান কৰি দিওঁ এতিয়া কি কৰিব গোটেই বাহুৰ জোখবোৰ সমান হৈ গ'ল এটা কি হৈ যাব বৰ্গ হৈ যাব তো সেইটোৱে কৈছে যদি আয়তৰ 4টা বাহু সমান হয় তেন্তে সি এটা কি হ'ব বৰ্গ হৈ যাব তো এইটো কাৰেক্ট আনচাৰ এইটো কাৰেক্ট উক্তি মানে কাৰেক্ট ষ্টেটমেণ্ট হয় গতিকে ইয়াক আমি দিম ৰাইট চিন ঠিক আছে অল দ্য 4 sides of the squares are equal length স্কোৱাৰ বৰ্গৰ 4টা বাহুৰ জোখ বোলে সমান বাহু বুলি কৈছে এইটোতো হয় নে নহয় গোটেই বৰ্গ হ'বৰ কাৰণে কি হ'ব লাগে গোটেই বাহুৰ জোখবোৰ সমান হ'ব লাগিব গতিকে এইটো যদি 6 চেণ্টিমিটাৰ হয় বাকীবোৰ কি হ'ব 6 চেণ্টিমিটাৰ হ'ব সেইটো আৰু আমি পাই আহিছোঁ যদি 6 চেণ্টিমিটাৰ হয় তেন্তে সি বৰ্গই নহয় গতিকে গোটেইটো বাহুৰ জোখ সমান হয় সেই কথাটোকে কৈছে যে এটা বৰ্গৰ 4টা বাহুৰ সমান দৈৰ্ঘ্য হয় গতিকে উত্তৰ কি হ'ব এইটো ইয়েছ হ'ব ৰাইট চিন দিম ষ্টেটমেণ্টটো কাৰেক্ট ষ্টেটমেণ্ট হয় নেক্সট কুৱেশ্যন নম্বৰ 9 ইফ দ্য পেয়াৰ অফ সাইডছ অফ ট্ৰেপিজিয়াম ইজ অলছ' পেৰেলেল দেন ইট উইল বি এ পেৰেলগ্ৰাম তাৰমানে এটা ট্ৰেপিজিয়ামৰ চোৱা ট্ৰেপিজিয়ামত কি অকল এযোৰহে ইয়াত প্ৰশ্নটো ওলাই আছে অকল এযোৰহে কি হয় এইটো আৰু এইটোৰ লগত কি হ'ব সমান্তৰাল হয় মই বোলে গোটেই দুযোৰকে বাকী দুটাকো বোলে সমান্তৰাল কৰিলোঁ এনেকুৱা কৰিলোঁ বোলে তো এতিয়া চোৱা তো ইয়াৰ লগত এইটো বোলে সমান্তৰাল হৈ গ'ল কৰাই দিলোঁ মানে তেনে ক্ষেত্ৰত এতিয়া কি হৈ যাব যদি বিপৰীত বাহু দুযোৰে কি হৈ গ'ল সমান্তৰাল হৈ গ'ল আৰু এটা চতুৰ্ভুজৰ দুটা বিপৰীত বাহুৱে যদি সমান্তৰাল হয় ইয়াক কি কওঁ আমি সামন্তৰিক বুলি ক'ম এতেকে ইয়াত প্ৰশ্নত কি কৈছে যে ইফ দ্য পেয়াৰ অফ এ সাইডছ অফ ট্ৰেপিজিয়াম ইজ অলছ' পেৰেলেল তাৰমানে ট্ৰেপিজিয়ামৰ আনযোৰ বাহু যদি সমান্তৰাল হয় তেন্তে কি হ'ব সি পেৰেলগ্ৰাম হ'ব এতিয়া সি সামন্তৰিক হ'ব বুলি কৈছে নাই হয় পেৰেলগ্ৰামেই হ'ব গতিকে আমি কি দিব ইয়াৰ আনচাৰটো হ'ব ৰাইট চিন ঠিক আছে লাষ্ট এইটো কুৱেশ্যন নম্বৰ 1 ৰোমান নম্বৰ 10 লাষ্ট প্ৰশ্ন ইফ ওৱান এংগুল অফ পেৰেলগ্ৰাম ইজ এ ৰাইট এংগুল দেন ইট ইজ এ ৰেক্টেংগুল এটা পেৰেলগ্ৰাম মানে কি য'ত সামন্তৰিক য'ত বিপৰীত বাহুবোৰ কি হয় সমান্তৰাল হয় বিপৰীত বাহুবোৰ কি হয় সমান্তৰাল মই এনেকৈ আঁকিছোঁ যেনিবা ইয়াৰ লগত এইটো সমান্তৰাল ইয়াৰ লগত এইটো সমান্তৰাল ভালকৈ চাবা দেই
এটা চাবা এই বাহুটোৰ লগত এই বাহুটো সমান্তৰাল এই বাহুটোৰ লগত এইটো বাহু সমান্তৰাল এটা চাবা এটা বাহু ইয়াত কৈছে যে এটা কোণৰ মান সম এইটো এই সমকোণ হ'ব লাগে দে সমকোণ এটা কোণ সমকোণ মানে 90 ডিগ্ৰী সমকোণ মানে কিমান এইটো কোণ যদি 90 ডিগ্ৰী হয় এটা মন দিবা এই কোণৰ বিপৰীত কোণটো কোনটো চোৱাচোন মই নাম যদি দিম এ বি চি ডি এই কোণৰ বিপৰীত কোণ কি চি আৰু মই তেতিয়াই কৈছো যেতিয়া আয়তৰ কথা কৈছো তেতিয়া মই কৈছিলো কি যে আয়তৰ নহয় সমান্তৰিকৰ বিপৰীত কোণবোৰ সমান হয় গতিকে এই যদি এই কোণটো যদি 90 ডিগ্ৰী হয় এই কোণটো কি হৈ যাব 90 ডিগ্ৰী হ'ব ঠিক আছে লগতে তোমালোকে এটা কথা জানি থোৱা দুটা বাহু এই বাহু দুটাটো চোৱা এইটো বাহু আৰু চাবা এইটো বাহু আৰু এইটো বাহু কি হয় এইটো বাহিৰত যদি আকো কি সমান্তৰাল হয় কাৰণ এইটো সামান্তৰিক আৰু সামান্তৰিকত যদি এডাল যদি এনেকৈ যদি ছেদক যদি থাকে মই ধৰিলো ডি চি ডি আৰু চি ছেদক যদি থাকে ছেদকৰ চাবা এই দুটা এইটো কোণ আৰু এইটো কোণ এই দুটা কোণটো যোগফল সদায় কি হয় 180 হয় দেই তোমালোকে এইটো অকমান আৰু ক্লাছ এটা 6 আছে নহয় 7 মানত পালে বা 6তো পাব চাগে কিন্তু 7 মানত পালে এইবোৰ কথা ভালকৈ পাবা তাৰমানে কি হয় দুটা বাহু যদি সমান্তৰাল হয় তাত যদি এডাল যদি ছেদক থাকে এই দুটা কোণৰ যোগফলটো সদায় কিমান হয় 180 হয় এটা চোৱা এইটো ডি চি আৰু এ বি কি হয় সমান্তৰাল যেহেতু এইটো সামান্তৰিক হয় না নহয় এটা চোৱা এই কোণটো যদি 90 ডিগ্ৰী হয় তো এই কোণটো কিমান হ'ব লাগিব তো যত নেকি দুটা যোগ কৰিলে কি হ'ব লাগিব 180 হ'ব লাগিব গতিকে এইটো 90 ডিগ্ৰী হ'ব লাগিব তো 90 যোগ হ'লে কি হ'ব তেতিয়া 180 হ'বগৈ কেছটো বুজি পাইছা না এই দুটা যোগফল সদায় 180 হ'ব লাগিব এই যোগফলটো 180 কৈ বেলেগ ওলাব নোৱাৰে মানে ঠিক আছে এটা কি এইটো কি হ'ব 90 ডিগ্ৰী হ'ব আৰু কোণ ডিৰ বিপৰীত কোণ কি বি তো বি কোণটো কি হ'ব 90 ডিগ্ৰী হ'ব কাৰণ বিপৰীত কোণবোৰ সমান হয় এটা কি আমি কি পালো চোৱা এই গোটেই কথাটো এই বিপৰীত বাহুবোৰটো সমান পাইছো যেটো সমান্তৰাল সামান্তৰিক হয় লগতে কোণবোৰ কি পালো 90 ডিগ্ৰী এটা কি হৈ যাব ই হৈ যাব আয়ত হৈ যাব আয়তত কি হয় বিপৰীত বাহুবোৰ বিপৰীত কোণবোৰ বিপৰীত বাহুবোৰ সমান আৰু কোণৰ যোগবোৰ 90 ডিগ্ৰী তো এইটো হ'ল গতিকে এইটো কি হ'ব ষ্টেটমেণ্টটো কি ট্ৰু হ'ব সত্য গতিকে আমি দিম সত্য বুলি ক'লে আমি কি ৰাইট চিহ্নটো দি দিম এই বাকচটো আঁকি লৈছোঁ ৰ'বা ঠিক আছে এইটো ৰাইট চিহ্ন দি দিলোঁ ঠিক আছে এইটো ইমানতে কুৱেশ্যন নম্বৰ 1 ৰোমান নম্বৰ 10 হৈ গৈছে কুৱেশ্যন নম্বৰ 1 খতম হৈ গৈছে আমি এটা নেক্সট কুৱেশ্যনলৈ যাম এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 2 কুৱেশ্যন নম্বৰ 2 তে কৈছে যে অল পেৰাগ্ৰাম কেন বি থট অফ এজ স্পেচিয়েল ট্ৰেপিজিয়াম গিভ ৰিজন এটা সামান্তৰিক অল নহয় দেই এই পেৰাগ্ৰাম আছিলে দেই এই পেৰাগ্ৰাম কেন বি থট অফ এজ স্পেচিয়েল ট্ৰেপিজিয়াম গিভ ৰিজন অসমীয়াত ক'লে কি হ'ব এটা সামান্তৰিক এটা বিশেষ ধৰণৰ ট্ৰেপিজিয়াম মোক ক'ব পাৰিনে কাৰণ লিখিব কোৱা গৈছে এটা চাবা দেই সামান্তৰিক এটাক ট্ৰেপিজিয়াম বুলি ক'ব পাৰিনে বুলি কৈছে এটা চাবা সামান্তৰিকটো কেনেকুৱা হয় চাবা ওলাই আছে বাৰু সামান্তৰিকটো কেনেকুৱা বিপৰীত বাহুবোৰ কি হয় বিপৰীত বাহুবোৰ সমান্তৰাল হয় আৰু ট্ৰেপিজিয়াম হ'ব কাৰণে কি হ'ব এজোৰ বিপৰীত বাহু কি হ'ব লাগে সমান্তৰাল হ'ব লাগে এটা চোৱা ইয়াতে চোৱা সামান্তৰিকত অলৰেডি দুজোৰ বিপৰীত বাহুবোৰ কি হৈ থাকে এই বিপৰীত বাহুবোৰ চাবা ইয়াৰ লগত এই বিপৰীত বাহুটো এই বিপৰীত বাহু দুজোৰ এইটো আৰু এইটোৰ লগত এইটো সামান্তৰিক হৈছে কিন্তু ট্ৰেপিজিয়াম হ'বলৈ কি লাগে অকল এজোৰহে লাগে গতিকে যিহেতু ইয়াত অলৰেডি দুজোৰ আছেই এতিয়া ইয়াক আমি কি কৰিম ইয়াক স্পেচিয়েলকৈ আমি ক'ব পাৰিম এইটো এটা ট্ৰেপিজিয়ামে বুলি ক'ব পাৰিম হয়নে নহয় কাৰণ ট্ৰেপিজিয়াম হ'বলৈ মাত্ৰ এজোৰ বিপৰীত বাহুহে লাগে কিন্তু আমাৰ সামান্তৰিকত অলৰেডি দুজোৰ বিপৰীত বাহু সমান্তৰাল হয়ে মানে এজোৰ বিপৰীত বাহু সমান্তৰাল মানে পেৰেলেল হয়ে বাট টু বি ট্ৰেপিজিয়াম হ'বৰ কাৰণে অনলি ওৱান পেয়াৰ শুড বি পেৰেলেল অনলি এটা পেয়াৰ পেৰেলেল হ'লেই হ'ল ইয়াত দুটা আছে গতিকে আমি কি ক'ব ই এটা কি হয় স্পেচিয়েলকৈ মানে বিশেষ ধৰণৰ আৰু স্পেচিয়েল ট্ৰেপিজিয়াম বুলি আমি ইয়াক ক'ব পাৰিম এই ট্ৰেপিজিয়ামৰ ইয়াত স্পেলিংটো ভুল হৈছে দেই ক'ৰবাত স্পেলিংবোৰ ভুল থাকে তোমালোকে ঠিক কৰি ল'বা দেই মোৰ মানে টাইপহে কৰা হয়তো চাই মেলি চাই টাইপ কৰোঁতে কেতিয়াবা ভুলো হৈ যায় এতিয়া ইয়াৰ উত্তৰটো মই লিখি থোৱা আছে মোৰ টাইপ কৰি থোৱা আছে তোমালোকে এইটো চাই পিনি লিখিবা ঠিক আছে মোৰ টাইপটো এটা তলত কৰি থোৱা আছে তোমালোকে চাবাচোন মই আনিছোঁ এইটো আগতে এইটো মুচি লওঁ এইটো মুচি দিছোঁ এতিয়া উত্তৰটো মই তলত কৰি থৈছোঁ তলত আছে মই ইয়াত টাইপ কৰি থৈছোঁ তোমালোকে এইটো লিখি ল'বা মই এইটো ওপৰলৈ আনিছোঁ এইটো মই এইটো চাই লোৱা এইটো হৈছে তোমাৰ আনচাৰ তোমালোকে আনচাৰ বুলি কৈ পিনি এনেকৈ লিখি দিবা ইংৰাজীটো লিখিছোঁ অসমীয়াত লিখিছোঁ ইংৰাজী মিডিয়ামৰ কাৰণে লিখিছোঁ যে এ পেৰেলগ্ৰাম ইজ এ স্পেচিয়েল ট্ৰেপিজিয়াম বিকজ চিন্স উই ন' ডেট ইন পেৰেলগ্ৰাম টু অপজিট ছাইডছ আৰ পেৰেলেল তাৰমানে মই এইটো অথনি যিটো কৈছোঁ এইখিনিকে কথা আকাৰে লিখি দিছোঁ আৰু যে আমি জানো যে পেৰেলগ্ৰামটো এটা ট্ৰেপিজিয়াম স্পেচিয়েল মানে বিশেষ ধৰণৰ ট্ৰেপিজিয়াম হয় কাৰণ কৈছোঁ যে চিন্স উই নট আমি জানো যে পেৰেলগ্ৰামত কি আছে দুটা বিপৰীত বাহু কি হয় ছাইডছ বা দুটা বিপৰীত বাহুবোৰ কি হয় পেৰেলেল সমান্তৰাল হয় এন টু বি ট্ৰেপিজিয়াম আৰু ট্ৰেপিজিয়াম হ'বৰ কাৰণে অনলি এজোৰ বিপৰীত বাহু সমান্তৰাল হ'লেই হয়নে নহয় গতিকে দেয়াৰ ফ'ৰত এইটো আৰ এটা থাকি গ'ল বৰ ভুল হৈছে দেই স্পেলিং যথেষ্ট ভুল হৈছে এইটো ঠিক কৰিব লাগিব এইটো হ'ব লাগে দেয়াৰ ফ'ৰ
ৰ'বা এইটো হ'ব এইটো therefore we can say that parallelogram is a special trapezium এইখিনি কথাকে আকৌ মই অসমীয়া মিডিয়ামৰ কাৰণে লিখি দিছোঁ তলত কি লিখিছোঁ সামন্ত্ৰিক এটা বিশেষ ধৰণৰ ট্ৰেপিজিয়াম কাৰণ আমি জানো সামন্ত্ৰিকৰ দুযোৰ বিপৰীত বাহু সমান্তৰাল হয় আৰু ট্ৰেপিজিয়াম হ'বলৈ এযোৰ বিপৰীত বাহু সমান্তৰাল হোৱাৰে প্ৰয়োজন হয় নে নহয় ট্ৰেপিজিয়াম হ'বৰ কাৰণে এযোৰ বিপৰীত বাহু সমান্তৰাল হ'ল তাততো দুযোৰ বিপৰীত বাহু সমান্তৰাল হৈ আছে এতেকে আমি কি কৰিম এতেকে আমি ক'ব পাৰিম যে সামন্ত্ৰিক এটা বিশেষ ট্ৰেপিজিয়াম ঠিক আছে উত্তৰটো তোমালোকে এইটো চাই লিখি ল'বা ইংৰাজী হ'লে এইটো লিখিবা অসমীয়া হ'লে অসমীয়াত এইটো লিখি ল'বা ঠিক আছে আমি নেক্সট কুৱেশ্যন নম্বৰ 3 লৈ গৈছোঁ কুৱেশ্যন নম্বৰ 3 টো 2 নম্বৰ নিচিনাই এনেকুৱাই কিবা কাৰণ দেখাব কৈছে পঢ়ি চাওঁ অল স্কোৱাৰ আৰ ৰম্বাছ সকলো বৰ্গই বোলে ৰম্বাছ বুলি কৈছে আমাক কাৰণ দেখাব কৈছে ঠিক আছে এটা চোৱা সকলো বৰ্গটো কেনেকুৱা হয় নে য'ত বিপৰীত সকলোবোৰ বাহু যোগ সমান হয় হয় নে এইটো 3 সেন্টিমিটাৰ হ'লে কি হ'ব এইটো 3 সেন্টিমিটাৰে হ'ব ইউ 3 সেন্টিমিটাৰে হ'ব এইটো 4 সেন্টিমিটাৰ লিখিলোঁ 3 সেন্টিমিটাৰে হ'ব ঠিক তেনেকৈ ইউ কি হ'ব 3 সেন্টিমিটাৰে হ'ব আৰু ৰম্বাছ হ'ব লগত চোৱা বৰ্গত কি হয় কোণবোৰ কি হ'ব লাগে 90 ডিগ্ৰী হ'ব লাগে হয় নে নহয় এটা ৰম্বাছ হ'ব কাৰণে কি হ'ব লাগিব ৰম্বাছ হ'ব কাৰণে কি হ'ব লাগে যে বিপৰীত নহয় গোটেই বাহুবোৰৰ যোগবোৰ সমান হ'ব লাগে গতিকে এইটো যদি 3 সেন্টিমিটাৰ যদি হয় এই বাকিবোৰ কি হ'ব 3 সেন্টিমিটাৰ হ'ব লাগিব তো তাৰমানে কি মানে কথাটো কি ৰম্বাছ হ'বলৈ কি হ'ব লাগে যে গোটেই বাহুবোৰ যোগবোৰ সমান হ'ব লাগে তো বৰ্গটো গোটেই বাহুবোৰ যোগটো সমান হয় নে নহয় হয় এতিয়া কি কাৰণটো কি হ'ব তো আমি কি ক'ব পাৰিম যে সকলো বৰ্গ ৰম্বাছ হয় মানে ৰম্বাছ হ'ব কাৰণে সকলোবোৰ বাহু যোগবোৰ সমান হ'ব লাগে আৰু সেই কণ্ডিশ্যনটো বৰ্গত আছে বৰ্গত কি হৈছে বৰ্গটো সকলোৰ বাহু যোগ সমান এতিয়া সকলো বৰ্গ কি ৰম্বাছ হ'ব সেইটোৱে নহয় কাৰণটো আমি লিখিছোঁ মই তলত টাইপ কৰিছোঁ তোমালোকে চাই ল'বা ৰ'বা মই এইখিনি মুচি দিওঁ তলত মই টাইপ কৰি থৈছোঁ তোমালোকৰ সুবিধাৰ কাৰণে ইয়াত আকৌ এতিয়া টাইপ কৰিলে বহুত টাইম লাগিব নহয় ঠিক আছে আনচাৰটো মই এনেকৈ লিখি থৈছোঁ তোমালোকে চাই ল'বা যে আনচাৰ বুলি কৈ লিখিছোঁ অল স্কোৱাৰ আৰ ৰম্বাছ বিকজ টু বিকাম এ ৰম্বাছ এ কোৱাড্ৰেটাৰ শ্বুটটো দিয়েৰে থাকি গ'ল দেই শ্বুট বি এইটো মুচিয়ে দিওঁ নেকি মুচি পিনি তলত লিখিছোঁ শ্বুট বি কি হ'ব লাগে মানে ৰম্বাছ এটা আমাৰ বৰ্গ এটা ৰম্বাছ হয় কাৰণ ৰম্বাছ হ'বৰ কাৰণে মানে চতুৰ্ভুজটো কি হ'ব লাগে যে শ্বুট বি ইকুৱেল ইন অল ছাইড মানে বাহুবোৰৰ গোটেই যোগবোৰ কি হ'ব লাগে সমান হ'ব লাগে এণ্ড উই ন' ডেট অল ছাইডছ অফ স্কোৱাৰ্ছ আৰ ইকুৱেল আৰু আমি জানো যে বৰ্গৰ সকলোবোৰ বাহু যোগ সমান এতিয়া আমি কি ক'ম therefore অল স্কোৱাৰ্ছ আৰ ৰম্বাছ সেইটোকে একদম চিম্পলকৈ লিখি থৈছোঁ তোমালোকে এনেকৈ লিখিলে হ'ল অসমীয়াত এটা ভাঙনি অসমীয়াত লিখি থৈছোঁ আমি জানো যে ৰম্বাছ হ'বলৈ বাবে চতুৰ্ভুজৰ সকলোবোৰ বাহু যোগ কি হ'ব লাগে সমান হ'ব লাগে আৰু বৰ্গৰ সকলোবোৰ বাহু যোগ সমান গতিকে সকলোবোৰ বৰ্গই ৰম্বাছ ঠিক আছে লাষ্ট আমাৰ কুৱেশ্যন নম্বৰ 4টো তেনেকুৱাই কি কৈছে যে অল ৰম্বাছ আৰ পেৰেলগ্ৰাম বাট অল পেৰেলগ্ৰাম আৰ নট ৰম্বাছ গিভ ৰিজন তো আমি বুজি লওঁ কি কৈছে মানে সকলোবোৰ ৰম্বাছ বোলে সামন্তৰিক কিন্তু সকলোবোৰ সামন্তৰিক ৰম্বাছ নহয় বুলি কৈছে কাৰণ লিখিব কৈছে চোৱা ৰম্বাছটো কেনেকুৱা কৈছোঁ তো ৰম্বাছ তাৰমানে কি ৰম্বাছত গোটেই বাহুৰ যোগবোৰ সমান হয় চাবা দেই এইটো ৰম্বাছ ধৰি লৈছে এইটো যদি 4 সেন্টিমিটাৰ হ'লে বাকীবোৰ কি হ'ব 4 সেন্টিমিটাৰ হ'ব যিহেতু এইটো এটা ৰম্বাছৰ গোটেই বাহু যোগবোৰ সমান এতিয়া তোমালোকে জানিবা যে যেতিয়া গোটেই বাহুবোৰৰ যোগবোৰ সমান হ'ব নহয় বিপৰীত বাহুবোৰ যেতিয়া যোগবোৰ সমান হয় নাই তেতিয়া কি যাব এই বাহুটো চাবা এই বাহুটো লগত এই বাহুটো মই নাম যদি দিওঁ এ বি চি ডি এই ডি বাহুটো কি হ'ব তাৰ বিপৰীত বাহু বি চি হয়নে নহয় যিহেতু ইহঁতৰ যোগবোৰ সমান গতিকে কি হৈ যাব এই ডি বাহুটো কি হৈ যাব আমাৰ কাৰ লগত সমান্তৰাল হৈ যাব বি চি বাহুৰ লগত সমান্তৰাল হৈ যাব কিয় হ'ব কাৰণ সিহঁতৰ গোটেই বাহুবোৰৰ যোগবোৰ সমান মানে বিপৰীত বাহুৰ যোগটো সমান এতিয়া আমি কি হ'ব এ ডি বাহুটো কি হ'ব বি চিৰ লগত সমান্তৰাল হ'ব আৰু এই এ বি বাহুটো কাৰ লগত সমান্তৰাল হ'ব এ বি বাহুটো হ'ব ডি চিৰ লগত সমান্তৰাল হৈ যাব কেছটো বুজি পাইছানে সেইকাৰণে হ'ব যে কাৰণ সিহঁতৰ গোটেই বাহু যোগবোৰ সমান আৰু যদি চতুৰ্ভুজ এটা গোটেই বাহুবোৰ যোগবোৰ যদি সমান হয় তেন্তে তাৰ বিপৰীত বাহুবোৰ কি হ'ব সমান্তৰাল হৈ যাব এতিয়া চোৱা এই চতুৰ্ভুজটো এটা বিপৰীত বাহুবোৰ কি হ'ব সমান্তৰাল হৈ গ'ল ইয়াৰ লগত এইটো সমান্তৰাল আৰু ইয়াৰ লগত এইটো সমান্তৰাল হৈ গ'ল এতিয়া আমি কি ক'ব পাৰিম যদি বিপৰীত বাহু যদি সমান্তৰাল হয় চতুৰ্ভুজত ইয়াক আমি কি ক'ব পাৰিম ইয়াক আমি ক'ব পাৰিম সামন্তৰিক আমি ইংৰাজীত ইয়াক কওঁ পেৰেলগ্ৰাম সামান্তৰিক বুজি পালানে ইংৰাজীত পেৰেলগ্ৰাম ঠিক আছে এতিয়া তাৰমানে কি সকলো ৰম্বাছে কি হ'ল এইটো ৰম্বাছ আছিলে ৰম্বাছৰ পৰা আমি কি দেখাইলোঁ যে এটা সামন্তৰিক হয় তাৰমানে কি সকলো ৰম্বাছে এটা সামন্তৰিক এতিয়া চোৱা আকৌ সকলো সামন্তৰিক ৰম্বাছ হ'ব নাই এটা চাবা চিম্পল কথা সামন্তৰিকত কি অকল বিপৰীত বাহুবোৰ কি হ'ব লাগে
সমান্তৰাল হ'ব লাগে আৰু কি হয় বিপৰীত বাহুবোৰ সমান্তৰাল হোৱাৰ কাৰণে কি হয় বিপৰীত বাহুৰ যোগবোৰো কি হৈ যায় সমান হৈ যায় ধৰি লোৱা এইটো যদি 3 সেন্টিমিটাৰ হ'লে যিহেতু বিপৰীত ইয়াৰ লগত এইটো সমান্তৰাল গতিকে এইটো কি হ'ব 3 সেন্টিমিটাৰে হ'ব এইটো যদি 6 সেন্টিমিটাৰ যদি হয় ইয়াৰ লগত বিপৰীতটো এইটো সমান্তৰাল গতিকে ই 6 সেন্টিমিটাৰ হ'ব গতিকে চোৱা এইটো এটা কি হয় এইটো এটা কি হ'ব এইটো এটা আমাৰ সামান্তৰিক কাৰণ বিপৰীত বাহুবোৰ ইয়াৰ সমান্তৰাল কিন্তু ই এটা ৰম্বাস হ'ব পাৰি যাব কাৰণ সকলোবোৰ সামন্ত্ৰিক কৈছে নহয় ইউটো এটা সামন্ত্ৰিক এই সামন্ত্ৰিকটো ৰম্বাস কেতিয়া হ'ব পাৰিব কেতিয়াও নোৱাৰে কাৰণ ৰম্বাস হ'বৰ কাৰণে কি হ'ব লাগিব গোটেই বাহু যোগবোৰ সমান হ'ব লাগিব এতিয়া কি এইটো কি হৈ যাব কাৰণটো এইটোৱে হ'ব মই লিখি দিম বাৰু তলত লিখি থোৱা আছে মই তোমালোকক দেখাম তো এইটোৱে যে ৰম্বাস সামন্ত্ৰিক হ'লে বিপৰীত বাহুবোৰ সমান হ'লে হৈ যায় কিন্তু যে সকলোবোৰ সামন্ত্ৰিক কেনেকৈ ৰম্বাস হ'ব নোৱাৰে কাৰণ ইয়াৰ ক্ষেত্ৰতে চোৱা গোটেই বাহুবোৰ সমান নহ'ল ঠিক আছে আৰু ৰম্বাসৰ আকৌ কি হ'ব গোটেই বাহুবোৰ যোগবোৰ সমান হয় কাৰণে কি হৈ যাব বিপৰীত বাহুবোৰ সমান্তৰাল হৈ যায় সেই গতিকে ৰম্বাসটো সামন্তৰিকো হয় তলত মই লিখি থৈছোঁ তোমালোকে এইটো তোমালোকৰ এইটো মই কপি কৰি আনি দিছোঁ তোমালোকে এইটো চাই ল'বা দেই এইটো ডিলিট কৰিছোঁ ইয়াতে মই কপি লিখি থৈছোঁ চাবা পেষ্ট কৰি দিছোঁ এইটো আনচাৰ ঠিক আছে এইটো চাবা মই এইটো এবাৰ এইটো টাইপ কৰা নাই এইটো মই হাতে লিখি থৈছোঁ তোমালোকে চাই ল'বা মই পঢ়ি দিম বাৰু ৰ'বা এইটো অলপ টাইম লৈছে এইটো পঢ়া মই কি লিখিছোঁ উত্তৰটো হাতে লিখিছোঁ অকণমান আখৰবোৰ দেখিবলৈ বেয়া হ'ব পাৰে হ'লে মই পঢ়ি দিছোঁ তোমালোকে পঢ়ি চাই যাবা যে আনচাৰ লিখিছোঁ যে উই ন' ডেট আমি জানো যে ৰম্বাছত কি হৈছে অল ছাইডছ আৰ ইকুৱেল ৰম্বাছৰ প্ৰতিটো বাহুৰ কোণ সমান চ' ইফ অল ছাইডছ আৰ ইকুৱেল ইন কোৱালিটাৰ এটা চতুৰ্ভুজৰ যদি গোটেই বাহুৰ কোণটো যদি সমান হয় দেন দ্য অপজিট ছাইড ইজ পেৰেলেল তেন্তে অপজিট ছাইডছবোৰ কি হৈ যাব অপজিট বাহুবোৰ কি হৈ যাব পেৰেলেল হৈ যাব পেৰেলেল টু ইচ আদাৰ হৈ যাব মানে সিটোৰ লগত কি হৈ যাব সিটো অপজিট বাহু সিটোৰ লগত কি হৈ যাব পেৰেলেল হৈ যাব দেয়াৰ ফৰ ইন ৰম্বাছ অপজিট ছাইডছ আৰ পেৰেলেল গতিকে আমি কি পাব কি হ'বগৈ ৰম্বাছটোত কি হ'ব বিপৰীত বাহুবোৰ কি হৈ যাব পেৰেলেল হৈ যাব এতেকে কি পাৰিম ডেটছ মিন উই কেন চে ডেট গতিকে তাৰমানে আমি ক'ব পাৰিম যে অল ৰম্বাছ আৰ পেৰেলগ্ৰাম মানে আমি ক'ব পাৰিম যিহেতু বাহুবোৰৰ যোগবোৰ সমান গতিকে বিপৰীত বাহুবোৰ সমান্তৰাল হৈ গ'ল গতিকে আমি ক'ব পাৰিম যে সকলোবোৰ ৰম্বাছ পেৰেলগ্ৰাম হয় আকৌ এগেইন উই ন' ডেট আকৌ আমি জানো যে কৈছোঁ যে ইন পেৰেলগ্ৰাম আকৌ আমি জানো যে মানে সমান্তৰিকত কি হৈছে অনলি অপজিট ছাইডছ আৰ ইকুৱেল ইয়াতে অকল বোলে বিপৰীত বাহুবোৰে সমান ইকুৱেল ইন লেন্থ সমান জোখৰ হয় বাট টু বিকেম ৰম্বাছ অল ছাইড মাষ্ট বি ইকুৱেল কিন্তু ৰম্বাছ হ'বৰ কাৰণে কি হ'ব লাগিব গোটেই বাহুবোৰৰ যোগবোৰ সমান হ'বই লাগিব কিন্তু ইয়াততো সমান নহয় অকল বিপৰীতবোৰে সমান পেৰেলগ্ৰামত এতেকে কি হ'ব দেয়াৰ ফৰ অল পেৰেলগ্ৰাম ইজ নট ৰম্বাছ সেইটো হৈছে আমাৰ ইংৰাজীত উত্তৰটো অসমীয়াটো এনেকৈ একে কথাকে লিখা আছে আমি জানো ৰম্বাছৰ সকলোবোৰ বাহু সমান চতুৰ্ভুজত সকলোবোৰ বাহু সমান হ'লে তাৰ বিপৰীত বাহুবোৰ সমান্তৰাল হয় গতিকে ৰম্বাছৰ বিপৰীত বাহুবোৰ সমান্তৰাল হয় সেইবাবে আমি ক'ব পাৰিম যে সকলোবোৰ ৰম্বাছ সামন্তৰিক ঠিক আছে নেক্সট আকৌ আমি জানো সামন্তৰিকৰ অকল বিপৰীত বাহুবোৰহে সমান হ'ব লাগিছিল দেই বাহুবোৰেহে সমান আৰু সমান্তৰাল ইয়াত আটাইবোৰ বাহু সমান হ'ব লাগিব বুলি কথা নাই তাৰমানে এতিয়া যে আটাইবোৰ বাহু যে সমান হ'বই লাগিব তেনেকুৱাতো কথা নাই হয়নে নহয় এতেকে গতিকে কি হ'ব সকলোবোৰ সামন্তৰিক ৰম্বাছ নহয় তো এইটোৱে আছিলে আমাৰ কুৱেশ্যন নম্বৰ কি আছিলে 4 আছিলে ন আনচাৰ ইংৰাজী মই লাহে লাহে এবাৰ এনেকৈ দেখাই দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই লিখি ল'বা ইংৰাজীত লিখিলে এইটো লিখিবা আৰু যদি অসমীয়া মিডিয়ামত লিখা তলত এইটো অসমীয়াটো লিখি ল'বা ঠিক আছে হৈছে তো ইয়াতে আমাৰ সকলোবোৰ সমস্যা মানে প্ৰব্লেমবোৰ আমি ছল্ভ কৰিলোঁ টোটেল 4টা আছিলে এক্সাৰচাইজটোত এক্সাৰচাইজ কিমান আছিলে আমাৰ 6C এক্সাৰচাইজ 6C ইয়াতে আমাৰ সমাপ্ত হৈ গৈছে ইয়াৰ লগে লগে আমাৰ যিটো এই লেচনটোৰ যিটো নাম আছে এলিমেণ্টাৰী শ্বেপ এই লেচনটো আমাৰ ইয়াতে শেষ হৈ গৈছে চেপ্টাৰ 6 সমাপ্ত হৈ গৈছে লেচন 6 সমাপ্ত হৈ গৈছে পৰৱৰ্তী সময়ত আমি লেচন 7 কৰিম তো ইমানখিনিলৈকে ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'বোৰ চাই ভাল লাগে তেন্তে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব পৰৱৰ্তী সময়ত আমাৰ লেচন 7 লেচন 8 তেনেকৈ আহি থাকিব তোমালোকে নিশ্চয় দেখিবলৈ পাবা তো আজিলৈ আহিছোঁ ধন্যবাদ